ওকে মই এইটো কৈ আছিলো যে ইম্পৰ্টেণ্ট যোনকেইটা ছেগমেণ্ট হয় ওকে বিশেষকৈ কালিৰ যিকেইটা ইম্পৰ্টেণ্ট ছেগমেণ্ট আছিলে ইণ্ডিয়ান পলিটিৰ চব পাৰ্টছৰ পৰা কুৱেশ্যনছ নাহে যেনেকে আমি আপ টু ফাণ্ডামেণ্টেল ডিউটি ইটছ এণ্ড এভৰি এছপেক্ট কভাৰ কৰিব ট্ৰাই কৰিছো মানে MCQ থ্ৰু দি ঠিক আছে ছেকেণ্ড কথা হৈ গ'ল কি তোমালোকে যদি চাইছা দেখা পাইছা যে ইউনিয়ন গভৰ্ণমেণ্ট এণ্ড ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে যিকেইটা পাৰ্ট আছে পাৰ্ট 5 6 এইখিনি বস্তু সেইখিনি বস্তু আমি কভাৰ কৰিব ট্ৰাই কৰিছো দেন ইলেকশ্যন এণ্ড ইমাৰ্জেঞ্চি আজি ইমাৰ্জেঞ্চিটো ষ্টাৰ্ট কৰিম ওকে মই পিডিএফটো এইকাৰণে দিয়া নাই শাহজালাল কাৰণ কেলে তোমাৰ পিডিএফটোত আজিখিনি বস্তু আছে পিডিএফ দিলে মই জানো যে ইনো ক্লাছ নকৰে আৰু এনেই দি লাভ নাই পিডিএফ কাৰণ এনালাইচিছটোতো পিডিএফত নোপোৱা ন কথাটোতো সেইটোৱে ঠিক আছে এটা কথা মোক কোৱাচোন কোনটো ছাবজেক্টৰ MCQ লাগে মোক ডাইৰেক্ট কোৱা ভইচটো কম কমকৈ আহিছে এতিয়া ঠিকে আছে নে শ্যামলিমা এতিয়া ঠিকে আছে নাই নাই পলিটি জিঅ'গ্ৰাফি জিঅ'গ্ৰাফি ইমান নাই জিঅ'গ্ৰাফি ৱেইটেজ বহুত কম হয় জিঅ'গ্ৰাফি ৱেইটেজ বহুত কম হয় পলিটি ঠিক আছে মডাৰ্ণ হিষ্ট্ৰী আছে মডাৰ্ণ হিষ্ট্ৰীও আজি ৰাখিছো মই কোৱান্ট ৰিজনিং ভাই শৰ্মিষ্ঠা এটা কথা কৈছো কোৱান্ট ৰিজনিং মই ইয়াত MCQ কৰা লাভ আছে নেকি কোৱান্ট ৰিজনিং প্ৰেক্টিচ কৰা বস্তু ভাই কাৰেণ্ট এফেয়াৰ্ছ ঠিক আছে এটা কাম কৰিবা শাহজালাল যিটো আমাৰ আকৌ মই কৈ আছো এটা বস্তু যে আমাৰ যোনটো ইনষ্টাগ্ৰাম হেণ্ডেল আছে এক্সাম শাস্ত্ৰজৰ নামত আছে আৰু ইউটিউব হেণ্ডেলটো আছে দুটা বস্তু এবাৰ চেক কৰিবা তাতে কাৰেণ্ট এফেয়াৰ্ছখিনি পাই যাবা লাষ্ট 7-8 মান্থছৰ কাৰেণ্ট এফেয়াৰ্ছ ইনষ্টাগ্ৰামত উইথ MCQ অলৰেডি আপলোড কৰা গৈছে যিখিনিয়ে জানেতো জানে বা এইখিনি আছে ইকনমিক্স স্কিপ ইট মই আকৌ কৈ আছো ইউ শুড স্কিপ ইকনমিক্স কাৰণ কিয় ইমান ইম্পৰ্টেণ্ট নহয় এনেকে হিষ্ট্ৰী নিমিছা এটাই পৰ্চন ভালকে চাই যাবা স্কিপ এনচিয়েণ্ট এণ্ড মিডিয়েবল হিষ্ট্ৰী ঠিক আছে যিহেতু এতিয়া টাইম নাই অনলি ফ'কাছ অন মডাৰ্ণ হিষ্ট্ৰী মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ফ'কাছ কৰিবা পলাছ আপুনি কৰালে পাৰিম যেন মই কি চব কৰা নেকি কি কথা কওঁ তই ঠিক আছে চলো আচ্ছা shall I like turn off this camera or on কৰি পেলাই কৰাও just tell me মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত কি কৈছিলে মেডিভেল Just আৰু tell me. এনচিয়েন্ট ইমান চাব নালাগে নেকি just এক minute হা আচ্ছা এনি কুৱেশ্যন ফ্ৰম দ্য প্ৰিভিয়াছ ক্লাছ কিবা যদি আছে মোক সুধি লোৱা ঠিক আছে মই এইখিনি চৰ্ট আউট কৰিব ট্ৰাই কৰিম ঠিক আছে কিবা কিবা কুৱেশ্যন আছে নেকি কালি যিখিনি ডিছকাছ কৰিছিলো আৰু পৰহি যিখিনি ডিছকাছ কৰিছো ইনক্লুডিং দ্য আছাম পাৰ্ট কিবা ডিছকাছ কৰিব লগা আছে নেকি মোক জাষ্ট কোৱা Is there anything? Sir, my exam Sastro batch. ঠিক আছে মই তোমালোকক অলৰেডি দিয়ে থোৱা আছে বাকি যিমানখিনি আছে ন পেইড বেটছৰখিনি কৈ আছো তোমালোকৰ তাত অলৰেডি প্ৰত্যেকটো বেটছত Q&A ছেগমেণ্টটো দিয়া আছে গতিকে ইমান চিন্তা কৰিব নালাগে ওকে তাত আছে আউটাৰ তোমালোকৰ নাহে মই গম পাইছো So let's start the session okay so কালি এইখিনিটো ডিসকাস কৰা গল ন so about মানে যে কোনখন কনস্টিটিউশনৰ পৰা কোনটো আইডিয়াস ডেৰাইভ কৰা গৈছে ঠিক আছে কোনটো পাৰ্টত এক্স্যাক্টলি কি আছে ঠিক আছে so basically তোমাৰ DPSP fundamental rights fundamental duties ঠিক আছে ইভেন পাৰ্ট যেটো তোমাৰ আমাৰ পাৰ্ট 5 আছে ঠিক আছে সেই পাৰ্ট 5 লৈকে বহুতখিনি বস্তু ডিসকাস কৰা গৈছে okay now ঠিক আছে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট এইখিনি বস্তু ইভেন দা কনস্টিটিউশন যিমানখিনি তোমাৰ ফান্ডামেন্টাল ৰাইটস আছে সেইখিনি গোটেইখিনি বস্তু ইন ডিটেইলছ ডিসকাস কৰা গৈছে যোনে যোনে মিছ কৰিছে চিন্তা কৰিব নালাগে ক্লাছখিনি গৈ কৰি লবা এন্ড কৰাৰ পাছত যিখিনি ডাউট থাকে সেইখিনি তোমালোকে পাৰ্সনেলি আমাক সুধিব পাৰা যি তোমালোক গ্ৰুপত আছা আৰু যদি নাই ডেফিনেটলি মোক পাৰ্সনেলি তোমালোকে এক্সেস কৰিব পাৰা ফৰ অল দো ষ্টুডেন্টস যোনে আজি জয়েন কৰিছে আমাৰ বিষয়ে ভালকে তোমালোকে যি সকলে নাজানা তেওঁলোকক কৈ আছো ঠিক আছে So কালি কোলে গৈছিল ৰাকসিত আৰু বাকিখিনি এখিনি হৈ গৈছিল ন ৰিলেটেড টু ইলেকশনস 324 পৰা এখিনি গুটেখিনি হৈ গৈছিল ৰাইট জাস্ট আমাৰ মোক কৈ দিয়া এবাৰ মোক কৈ দিয়া এখিনি হৈ গৈছিল
we have covered everything. Secularism লাগে হৈছিল নেকি আচ্ছা so let's start with emergency ঠিক আছে okay so let's start with emergency clear okay নাকি আহি থাকিলে বৰ দিগদাৰ হ'ব anyways ঠিক আছে so emergency. So the first question of the day is emergency provisions are contained in which among the following parts of the constitution? Constitution or total kimanta parts ase? Out of 25 parts kuntu parts of emergency provision or kotha ullekh ase. ठीक है कहाँ पे है mention? Part हाँ option A ठीक है part 18, part 17, part 16 और part 15 कहाँ पे है? जल्दी बताओ ठीक है और एक बात और ठीक है মানে আৰু এটা কথা শুনি লোৱা যিখিনি নতুনকে জয়েন কৰিছে না তোমালোকে হয়তো নাজানা মই আকৌ কৈ আছো পাৰ্টিসিপেট কৰিবা যিমান পাৰ্টিসিপেট কৰা ন যিমান তোমালোকে এনসাৰ কৰিবা যিকোনো এটা কোৱেশ্চন ৰিলেটেড তো তোমালোকৰ কি হ'ব যেতিয়া ফিংগাৰ মুভমেন্ট হ'ব ন যেতিয়া মুভমেন্ট হ'ব আলটিমেটলি কি হ'ব তুমি যেতিয়া কোৱেশ্চনটো চাই লিখিবা ন আগতে ফৰতে কয় ন যে লিখি পঢ়িব লাগে বা তোমাৰ বহুত ডাঙৰকে মাতি পঢ়িব লাগে ন তাৰ মিনিং এটাই হয় যে তোমাৰ সাবকনসিয়াস মাইন্ডত ইনফৰমেশনটো ষ্ট'ৰ হৈ যাব তুমি নিজেও গম নাপাবা কেনেকৈ ষ্ট'ৰ হৈ যাব ठीक है सो ये बहुत इंपॉर्टेंट है जो भी मैं यहाँ पे क्वेश्चन पूछूंगा जो भी हो चाहे मान लो कि जितने लोगों ने भी इसका जवाब दिया है तुम्हारा एक ही काम होगा कि तुमको भी इसका जवाब देना है ठीक है तुमको भी देना है ताकि सबकॉन्शियस माइंड में ये स्टोर हो जाए ठीक है तो सबकॉन्शियस माइंडत যাতে স্টোর হৈ যায় হেতু মনত ৰাখিবা কাৰণ এক্সামত মই আকৌ কৈছো জনাখিনিয়েটো জানে এক্সামত তো তোমালোকৰ এনেকুৱা কিতাবা হৈছে ন যে চাৰিটা অপচন আছে এনেকুৱা কিয় লাগিছে যে সেকেন্ড অপচনটোৱে কাৰেক্ট হয় বা অপচন সি টোৱে কাৰেক্ট হয় কেতিয়াবা এনেকুৱা হৈছে নাই যে মই নাজানো মোৰ মনত নাই কিন্তু কিয় এনেকুৱা হৈছে মই নাজানো এটোৱে মোৰ কাৰেক্ট লাগে তাৰ মানে হল কি throughout your educational journey তোমালোকে কৰবাত নহয় কৰবাত সেই টপিকটোৰ কথা পঢ়িছা আর সেই কারণে তোমার সাবকনসিয়াস মাইন্ডে তোমাক সিগন্যাল দিয়ে যে এটোৱে এনসার হয় এন্ড 70 to 80% চান্সেস থাকে কি সেটোৱে কারেক্ট এনসার হয় নেক্সট আপকামিং এক্সামছত যদি এনেকুৱা কিতাবা হয় যে কোৱেশ্চনটো প্ৰপাৰ এনসার মই নাজানো কিন্তু মোক মাইন্ডে কৈ আছে যে এটোৱে অপচন কারেক্ট হয় সো মন কৰিবা 70-80% চান্স থাকে যে সেটোৱে কারেক্ট অপচন হয় Is it clear to everyone কি কোৱা গৈছে so the answer for the first question ঠিক আছে যেটো ফার্স্ট কোয়েশ্চন আছে তার যেটো অ্যানসার হয় এটো কোনটো হয় জাস্ট এ মিনিট ইট ইজ অপশন এ ঠিক আছে অপশন এ পার্ট 18 সো পার্ট 18 ত কি আছে এমার্জেন্সি প্রভিজনস আছে কেতিয়া আমাৰ ইয়াতে ন্যাশনাল এমার্জেন্সি ঠিক আছে ফিনান্সিয়াল এমার্জেন্সি বা প্রেসিডেন্ট রুল লাগিব পাৰে কি গুটেখিনি প্রভিজন কোড আছে পার্ট 18 ত আছে The emergency provisions are contained in Part 18 of the Constitution from Article 352 to 360. ঠিক আছে যদি তোমালোকে পঢ়িছা যদি বেসিক্স ক্লিয়ার আছে তেনেহলে এই সেশনটো তোমালোকক ডেফিনেটলি কামত দিব আদারওয়াইজ তোমালোকৰ কাৰণে প্ৰবলেম হৈ যাব বাট যদি বেসিক্স ক্লিয়ার নাই এটা কথা মনত ৰাখিবা যিখিনি কোৱেশ্চন আমি এটেম্প কৰিছো সাইডত নোটবুকখন লৈ লিখি দিবা ঠিক আছে কোনটো পাৰ্ট আমি চাইছো এমার্জেন্সি চাই আছো যোৱাকালি যেনেকে পার্ট 5 ইউনিয়ন গভর্নমেন্ট চাই আছিলো ফান্ডামেন্টাল ডিউটিজ চাই আছিলো ডিপিএসপি চাই আছিলো সো ইয়াৰ ৰিলেটেড ডাইৰেক্ট তোমালোকে যদি এমসিকিউ সার্চ কৰা ন তো তোমালোকে এমসিকিউজ তোমালোকে গুগলত পাই যাবা সো প্ৰত্যেকটো পাৰ্টৰ লগত ৰিলেটেড যিখিনি এমসিকিউজ আছে তোমালোকে কন্টিনিউ কৰিব লাগিব আকৌ মই কৈ আছো এতিয়া যদি যেটো সময় নাই ন তোমালোকে সবতে ফোকাস নকৰবা ইন্ডিয়ান পলিটি উলিয়াই পেলাই গোটেইখন পঢ়ি নাচাবা কি চাবা মই কৈ আছো ফান্ডামেন্টাল ৰাইটস ভালকে চাই লবা ঠিক আছে ফান্ডামেন্টাল ডিউটিজ ওকে ডিপিএসপি then union government কি চাবা union government then state government okay state government then তোমালোকে চাবা ইলেকশন যেটো কালি অলৰেডি কভার কৰা গৈছে ইলেকশন then কি চাবা তোমালোকে এমার্জেন্সি ওকে আৰু জিমানবোৰ কালি কিছুমান বস্তু আমি কভার কৰিছো জিমানবোৰ কনস্টিটিউশনাল বডিজ আছে ঠিক আছে কনস্টিটিউশনৰ পৰা মানে যত কনস্টিটিউশনত মেনশনড আছে যিবোৰ বডিজৰ নাম যিবোৰ বেলেগ ল পাস কৰি পেলাই
ঠিক আছে বডি কিছুমান ফৰ্ম কৰা গৈছে ইণ্ডিয়াত ঠিক আছে যিবোৰক কয় ষ্টেচুটৰী বডি এই বডিজ বিলাকৰ কথা যদি তোমালোকৰ হাতত লক্ষ্মীকান্তখন আছে তেতিয়াহ'লে একদম লক্ষ্মীকান্তৰ লাষ্টৰ ফালে তোমালোকে গম পাবা আৰু কিছুমান কমিশনছ আছে যেনেকে হিউমেন ৰাইটছ কমিশন ঠিক আছে আৰু সাপোজ ধৰা তোমাৰ নৰ্মেলি ইলেকশ্যন কমিশন হওক সো কাৰ টেনিয়ৰ কিমান হয় ঠিক আছে যেনেকে চিফ ইলেকশ্যন কমিশনাৰ টেনিয়ৰ কিমান বছৰৰ কাৰণে থাকে কোনে এপইণ্ট কৰে এই গোটেই বস্তুখিনি তোমালোকে ফ'কাছ কৰিবা সো এইটো স্ক্ৰীনশ্বট মাৰি লোৱা কোনখিনি পাৰ্টৰ ওপৰত তোমালোকে বেছি ফ'কাছ কৰিবা ফাৰ্ষ্ট ইজ মই কেলে কৈছো কাৰণ কেলে আজি বহুত নতুন মানুহ আহিছে ঠিক আছে ফাণ্ডামেণ্টেল ৰাইটছ ফাণ্ডামেণ্টেল ডিউটিজ ডিপিএছপি ইউনিয়ন গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট ঠিক আছে ষ্টেট গভৰ্ণমেণ্টত বেচিকেলি তোমালোকে গভৰ্ণৰ ঠিক আছে গভৰ্ণৰ কি পাৱাৰ আছে কি ফাংচনছ আছে দেন চিফ মিনিষ্টাৰ ঠিক আছে আৰু নৰ্মেলি লাইক তোমালোকে চাব পৰা আনাদাৰ ইম্পৰ্টেণ্ট পাৰ্ট ইজ পঞ্চায়ত ঠিক আছে পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ এই বস্তুখিনি তোমালোকে চাবা যদি টাইম নাই পঢ়িবৰ কাৰণে এটলিষ্ট পঞ্চায়ত এণ্ড মিউনিচিপালিটিজ মাৰিবা লাষ্টত এমচিকিউ মাৰি দিবা ফাণ্ডামেণ্টেল ৰাইটছ মাৰিবা দেন তোমালোকে কি কৰিবা এমচিকিউ টাইপ কৰিবা ঠিক আছে ফাণ্ডামেণ্টেল ডিউটিজ চাবা লাষ্টত এমচিকিউ বুলি বহাই সাৰ্চ কৰি দিবা সো এইকেইটাই মেইন পাৰ্ট হয় ফ্ৰম দ্য পাৰ্সপেক্টিভ অফ ইণ্ডিয়ান পলিটি তুমি এনেকে ডিল কৰিব লাগিব এইখিনি পাৰ্টৰ লগত ক্লিয়াৰ টু এভৰিৱান বুজি পাইছা নাই মই কি কৈ আছো পুৰণা নতুন সবকে সুধি আছো কাইণ্ডলি এবাৰ ৰেছপন্ড কৰি দিবা মই তেতিয়া গম পাম তোমালোকে বুজি পাইছা নাই ঠিক আছে ওকে 68 টা মানুহ আছে ধাৰ মেছেজ আহিব লাগে মই চাই আছো সবৰে নাম আৰু মনত থাকে তোমালোকে যিখিনি পুৰণা আছে সিহঁতে গম পায় ঠিক আছে ওকে ঠিক আছে সো এইখিনি বস্তু টাইম নাই কিন্তু যিমান সময় আছে ন ডেইলি যদি তোমালোকে এটা টাইম লৈ লো এইখিনি পাৰ্টৰ ওপৰতে ফ'কাছ কৰিবা ওকে ঠিক আছে আকৌ এটা কথা কৈছো ডিউৰিং দ্য সেশন বহুত মানুহ আহিব বহুত মানুহ ওলাই যাব লাষ্টলৈকে যোন থাকিবা মনত ৰাখিবা যে সিহঁত কেইটা টিকি থাকিব ঠিক আছে anyways the next question is how many types of emergencies have been envisaged under the Indian constitution ot kei prokar kiman ta type of emergency provision or kotha ullekh ase or mentioned ase कितने तरीके के इमरजेंसी प्रोविजंस के बारे में इंडियन कॉन्स्टिट्यूशन में मेंशन है यही पूछा गया है 2 3 4 1 कितना है तो सभी लोगों का आंसर क्या है इट इज 3 ऑप्शन बी ठीक है सर की इमरजेंसी আছে যদি পারা লিখি দিয়া তোমালোকৰ মনত থাকি যাব ঠিক আছে there are 3 types of emergencies which have been envisaged under the Indian constitution first the president can declare the following 3 types of emergencies now edu to bam palo no je emergency kune declare koribo pare first is the national emergency under article 352 monot rakhiba keneke jana 352 ঠিক আছে plus 4 কি হবো 356 plus 4 360 এই তিনিটা আছে 352 356 and 360 352 to কি হয় ন্যাশনাল ইমার্জেন্সি হয় under article 352 ঠিক আছে স্টেট ইমার্জেন্সি ঠিক আছে হেড গল 356 স্টেট ইমার্জেন্সি কারো কি বলি কোয়া হয় স্টেট ইমার্জেন্সি কারো কি বলি কোয়া হয় জানা নাই 356 এর আন্ডারত যেটো ইমার্জেন্সি ইন্ডিয়া ডিক্লেয়ার কৰিব পৰা যায় দ্যাট ইজ অলসো কল্ড প্রেসিডেন্টস রুল কি বলি কোৱা হয় প্রেসিডেন্ট রুল বুলিও কোৱা হয় ঠিক আছে আমি যে কোৱা প্রেসিডেন্ট রুল টু বেলেগ ন্যাশনাল ইমার্জেন্সি বেলেগ হয় এন্ড দ্য থার্ড টাইপ অফ ইমার্জেন্সি ঠিক আছে দ্যাট ইজ ফিনান্সিয়াল ইমার্জেন্সি আন্ডার আর্টিকেল 360 সো 352 এটা ইমার্জেন্সি ন্যাশনাল ইমার্জেন্সি প্লাস 4 356 আর ইমার্জেন্সি স্টেট ইমার্জেন্সি or প্রেসিডেন্ট রুল plus 4 360 that is the financial emergency is it clear to everyone clear fine ঠিক আছে okay very nice next question is national emergency under article 352 is proclaimed in case of armed rebellion external aggression war all of the above খুদিছে যে যেটো 352 ৰ আন্ডাৰত नेशनल इमरजेंसी আছে হেতু কেতিয়া ডিক্লেয়ার কৰিব কেতিয়া ডিক্লেয়াर करा जाए ठीक है इसका पूछने का जो मीनिंग है क्या है भाई कौन से सिचुएशन पे आर्टिकल 352 के तहत नेशनल इमरजेंसी को डिक्लेयर किया जाता है आर्म रेबेलियन के टाइम पे ঠিক আছে যদি সাপোজ কোনবা বলে এনেকুৱা হৈছে কোনবা এখন ষ্টেটত বলে আর্ম রেবেলিয়ন হৈছে সবে বলে বন্দুক সন্দুক উলিয়াই পেলাই বলে উৎপাত দি আছে ঠিক আছে এক্সটার্নাল এগ্রেশন হ'ব পাৰে বেলেগ পাৱাৰছৰ ওয়াৰ হ'ব পাৰে বা অল অফ দিস কোনটো হয় সবে দিছে অল অফ দিস ঠিক আছে বেলেগ কিবা আর বাকিখিনি তোমালোকৰ দিয়া so it is the correct option is all of this যদি এই তিনিটাৰ এটাও হয় ঠিক আছে either armed rebellion
either external aggression or war, তেতিয়াহ'লে কি দিব পৰা যায় national emergency দিব পৰা যায় now my next question is ইয়াত আছে না আছে বাদ দিয়া related হয় কাৰণে সুধিছো 356 ৰ আন্ডাৰত ঠিক আছে প্ৰেসিডেন্ট ৰুল যেতিয়া ডিক্লেয়াৰ কৰা যায় প্ৰেসিডেন্ট ৰুল কেতিয়া ডিক্লেয়াৰ কৰা যায় প্ৰেসিডেন্ট ৰুল বা স্টেট ইমার্জেন্সি কেতিয়া ডিক্লেয়াৰ কৰিব মানে কেতিয়া ডিক্লেয়াৰ কৰা যায় कब 356 के तहत प्रेसिडेंट रूल यू नो हाँ दिए दिले आंसर ठीक है कब प्रोक्लेम किया जाता है जब स्टेट मेशिनरी फेल्ड होता है माने नॉर्मली कॉन्स्टिट्यूशनल फेलियर যদি হয় সদায় মনত ৰাখিবা যদি হে কনস্টিটিউশনাল ফেইলিयर হয় ঠিক আছে কনস্টিটিউশনাল ফেইলিयर হলে কি ডিক্লেয়ার করা যায় আর্টিকেল 356 এর আধাৰত প্রেসিডেন্ট রুল ডিক্লেয়ার করা যায় ঠিক আছে ওকে ক্লিয়ার ঠিক আছে সো সদায় মনত ৰাখিবা এইখিনি বস্তু ঠিক আছে সো the next question is এটো আছিল নেকি আচ্ছা national emergency under article 352 is proclaimed in case of war ঠিক আছে just a minute এক মিনিট ক্লাছত আছো leave this edu ulta pulta আছে ঠিক আছে okay the first proclamation of emergency under article 352 মানে যোনটো national emergency হয় that was made by the president in which among the following year 1975 71 65 62 যারা প্ৰথমবাৰৰ বাবে কেতিয়া এটো ডিক্লেয়াৰ কৰা গৈছিলে So, board কৈছে 72 টাইমত board কৈছে 75 টাইমত কিছুমানে কৈছে 62 টাইমত ঠিক আছে so the answer is 62 কি হৈছিল 62 में क्या हुआ था 1962 में क्या हुआ था इंडिया में 1962 में क्या हुआ था कौन सा वार इंडिया ने लड़ा था কোনখন যুদ্ধ আছিলে ठीक है ड्यूरिंग द इंडो चाइना वॉर कैसा न्यूज आता है रे आई एम सो सॉरी हाँ किबा এটা নিউজ আহিছে মানে one of my friend has been missing since 3 days चलो ये तो देखा जाबो की होय चलो ठीक है नेक्स्ट क्वेश्चन emergency under article 356 is imposed by which one of the following কোনে দিব পারে ভাই 356 এর আন্ডারত হ্যাঁ প্রাইম মিনিস্টার গভর্নর ভাইস প্রেসিডেন্ট অর প্রেসিডেন্ট কি হবো পারে ওপৰত কি লিখা আছিল লাইক কোৱেশ্চনত কি লিখা আছিল যে থ্রি টাইপস অফ এমার্জেন্সি কোনে লাইক ইম্পোজ কৰিব পাৰে obviously তাত যি নাথাকক কেলে সো ইয়াতে তোমালোকক কনফিউজ কৰিব পৰা বস্তুটো কোনটো হয় ইয়াত কি দিয়া আছে 356 ঠিক আছে স্টেট এমার্জেন্সি অর প্রেসিডেন্ট রুলৰ কথা আছে ঠিক আছে তো ইয়াত যেটা তোমাক লিখি পেলাই সুধিব যে কোনে প্ৰক্লেম কৰিব মানে কোনে ইম্পোজ কৰিব পাৰে তাত তোমালোকে কৰিবা আচ্ছা গভৰ্ণৰ হ'ব নেকি ডেফিনেটলি নহয় মনত ৰাখিবা কি হ'ব এনসার সবে কি দিছে দিস ইজ প্রেসিডেন্ট সো তিনটা ধৰণৰ এমার্জেন্সি কোনে ইম্পোজ কৰিব পাৰে ডেফিনেটলি তেওঁ পাৰো কোনে পাৰে ওকে আৰু আন্ডাৰ 356 মই অলৰেডি ডিসকাস কি কৰিছিলো যে আন্ডাৰ 356 যেটো এমার্জেন্সি কি কৰা যায় ইউ নো তোমাৰ ডিক্লেয়ার কৰা যায় হেতু কি হয় প্রেসিডেন্ট রুল অর স্টেট এমার্জেন্সি ঠিক আছে it is imposed by the president in any state
due to the failure of the constitutional machinery in that state. যদি এখন স্টেটত কনস্টিটিউশনাল মেচিনাৰীটো ফেইল হয় তেতিয়া কি কৰিব পাৰে প্ৰেসিডেন্টে আন্ডাৰ 356 স্টেট এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে বা প্ৰেসিডেন্ট ৰুল বুলি যাক আমি কম ঠিক আছে next financial emergency is imposed under which article which among the following article এই মাত্র পড়া গেছে 354 356 65 37 367 and 360 কোনটো হ'ব definitely basic সময় লৈ লাভ না যত বহুত বেছি ইজি হয় this is article 360 so financial emergency under article 360 is proclaimed in case of threat to the financial stability or credit of India so কেস তো হল কি মনত রাখিবা যদি স্টেটমেন্ট ওয়াইজ কোয়েশ্চন আহে সাপোজ দি দিলে ফার্স্ট স্টেটমেন্ট টু দ্য আর্টিকেল 360 is proclaimed in case of the threat to the financial stability or credit of India second statement di dile the financially was imposed in during 1975 so second statement to correct hobo na wrong hobo correct hobo na wrong hobo second statement to কি হবো definitely wrong হবো right so ইয়াতে কি দিয়া আছে that financial emergency has never been imposed আজিলৈকে এনেকুৱা situation অহা নাই although 1991 or before the introduction of the new economic policy that is the LPG ঠিক আছে তাৰ আগত situation অকন বেয়া হৈছিলে somehow মনমোহন সিং আৰু কিছু সংখ্যক ব্যক্তিৰ মানে ইনিশিয়েটিভত এই সিচুৱেচনটোৰ পৰা আমি কি হল আমি হাৰি আহি ঠিক আছে so remember that ki financial emergency has never been imposed in India so far ঠিক আছে clear তো স্টেটমেন্ট ওয়াইজ দি দিলে তাত প্ৰসিজৰ চান্স থাকিব পাৰে কাৰণ শুনা এটা কথা এক্সামত কি হয় ন এতিয়া ধৰা মই তোমালোকক বহুত ফ্ৰেন্ডলি ওয়ে দেখিনি বস্তু আমি ডিসকাস কৰি আছো এক্সামত কি হৈ যায় একদম ইজিও যদি কোৱেশ্চন এটা আহে ন তোমালোকৰ এনেকুৱা লাগে কনফিউজন হৈ যাব মানে কোনটো আছিল এটো হয় নে কেতিয়াবা দিছিল নেকি কেতিয়াবা এমাৰ্জেন্সি ফাইনান্সিয়েল এমাৰ্জেন্সি হৈছিল নেকি এনেকুৱা ধৰণৰ কিছুমান সিচুৱেচন হয় ঠিক আছে সো সদায় এটা কথা মন কৰিবা যেতিয়া কোৱেশ্চনটো পঢ়িবা ন দুবাৰ মান পঢ়িবা দুই তিনিবাৰ কোৱেশ্চনটো পঢ়িবা আৰু কেতিয়াবা কি হয় জানা সাপোজ কোৱেশ্চনটো দেখিছা নহয় কোৱেশ্চনটো পুৰা নপঢ়াকে তোমালোকে ডাইৰেক্ট এনসাৰটো OMR ত পুট কৰি দিয়া কালিও কৈছো পৰহিও কৈছো সদায় মন কৰিবা যেতিয়া তোমালোকে কোৱেশ্চনটো ইয়েস ডিউ টু দ্য নাৰ্ভাছনেস যেতিয়া তোমালোকে যেতিয়া কোৱেশ্চনটো চাবা ফাৰ্স্ট গৈ এনেকুৱা নকৰিবা যে এক নম্বৰটো চালা চাই বোলে এইটো অপচন ডি বোলে ডাইৰেক্ট বোলে OMR ত পুট কৰি দিলা দেন তোমাৰ মনত পৰিব আচ্ছা এইটোটো ডি নহয় এইটোটো বি থকা যোনটো অপচন আছে এইটোৱে হয় কি কৰিবা তেতিয়া সদায় যিখন কোৱেশ্চন পেপাৰ হয় তাত তোমালোকে just টিক মাৰি দিবা এইটো হয় আচ্ছা এইটো নাই পৰা এতিয়া মই সাম পিছত এনসাৰ্কেল কৰি থৈ দিবা হেনেকে প্ৰসিড কৰিবা লাষ্ট 25 মিনিটছত তোমালোকে OMR খন ফিল আপ কৰিবা 20 to 25 মিনিটছত ঠিক আছে তাৰ আগত যি খেচিব মন আছে অকল কোৱেশ্চন পেপাৰখন তাতে যি কৰা কৰিবা ইজ ইট ক্লিয়াৰ টিক দি থৈ দিবা ঠিক আছে নো প্ৰক্লেমেশন অফ এমাৰ্জেন্সি ক্যান বি মেড বাই প্ৰেসিডেন্ট অফ ইন্ডিয়া সোয়া এটা কেস এটা আছে এটা কোৱেশ্চনটো কি খুদিছিলে যে যিকোনো কোৱেশ্চন যেতিয়া খুদিছিলে ইয়াত যিমানখিনি আমি পাইছো যে কোনে সাপোজ এয়া কৰে ডিক্লেয়াৰ কোনে কৰে তো প্ৰেসিডেন্টে কৰে কিন্তু সিচুৱেচনটো চাই ল কি দিয়া আছে সোয়া নো প্ৰক্লেমেশন অফ এমাৰ্জেন্সি can be made by the president of India unless the minister recommended to him or recommend him ঠিক আছে in writing মানে written recommendation দিব লাগিব ঠিক আছে that such a proclamation should be issued ঠিক আছে ওকে এটো আধৰুৱা আছে বাতিয়া The President of India must issue a proclamation of revocation of emergency any time that the Lok Sabha passes a resolution disapproving the proclamation or its continuance. বুঝি পাইছা কথাটো সো দিয়াৰ সময়তে প্ৰবলেম আছে উঠোৱাৰ সময়ত ইমান ইস্যু নাই বুঝি পাইছা নেক্সট কোৱেশ্চন which of the following statement ঠিক আছে which of the statements given above ঠিক আছে okay I'm so sorry মই উল্টা মই এয়া কৰিলো wait মোৰে বলে গৈছে মাথা কাম দিয়া নাই মানে নিউজটো পোৱাৰ পিছত লাষ্টত কৰিলে কি প্ৰবলেম হ'ব ৰাখছি ডেফিনেটলি লাষ্টত কৰিলে প্ৰবলেম নাই ন তুমি যেতিয়া এবাৰ শিওৰ হৈ যাবা যে এটো কোৱেশ্চন আনসাৰ এটোৱে হয় তুমি যেতিয়া এবাৰ মানে কি হয় শুনা বহুত ক্ষেত্ৰত এনেকুৱা হয় ন তুমি এটা কোৱেশ্চন কৰিলা তুমি দি দিলা সাপোজ OMR দেন তোমাৰ মনত পৰিল যে হেতু কাৰেক্ট অপচন নহয় তুমি তেতিয়া কি কৰিবা কিবা উপায় আছে নেকি ডেফিনেটলি উপায় নাই গুছি গল তো তুমি কি কৰিবা কোৱেশ্চন পেপাৰখনতে দি থবা যি দিয়া কোৱেশ্চন পেপাৰখনত তুমি যে এটো হয় বা পিছত যদি মনত পৰিছে আচ্ছা এটো নহয় এটোৱে হয় OMR খন লাষ্টত 20-25 মিনিটছতকে কিমান সময় লাগে হাৰ্ডলি 25 মিনিটছ 150 আছে ন 25 মিনিটছতকে বেছি নালাগে যদি তোমালোকে
কৰি পোৱা নাই ঠিক আছে তো কৰি চাব পাৰা যদি তোমালোকে লাগিছে যে ভাই 150 আছে কেনেকে 25 বেঞ্চৰ হ'ব তো ঠিক আছে তোমালোকে হাফ এন আৱাৰ বা 40 মিনিটছ টকাৰ বা তোমালোকে OMR চিটত পুট কৰা ষ্টাৰ্ট কৰি দিবা ঠিক আছে আচ্ছা মোৰ এটা বস্তু ভুল হৈ গৈছিলে ওকে মই জাস্ট পঢ়ি দিলো মানে কিবা এটা টেনচন সোমাই গ'ল মূৰত আই এম সো সৰি ঠিক আছে So consider the following statements. No proclamation of emergency can be made by the President of India unless the minister recommend to him in writing. What's allow কৰে নেকি last time কৰা নাছিলে I don't know যি মন যায় তাকে কৰিব তেওঁলোকে এনালগ দিব পাৰে স্মাৰ্ট ওয়াচ তো ইনো নিদিয়ে ইভেন পানী বটল নিদিয়ে ঠিক আছে বেল্ট নিদিয়ে কৰবাত সো মানে সব এনেকুৱা হৈ যায় ন নিয়মবোৰ বনায় তোমালোকক এডমিটতে দি দিব না তলত কি লাগে কি নালাগে কিন্তু সব চেণ্টাৰত একে নিয়ম নামানে ওকে আচ্ছা এইটো শুনি লোৱা সো ঠিক আছে that such a proclamation should be issued so কি দিব লাগে রিটেনত দিব লাগে বুলি কৈছে second the president of India must issue a proclamation of revocation of emergency any time ঠিক আছে that the Lok Sabha passes a resolution disapproving the proclamation or its continuance okay তো ইয়াত দিয়া গৈছে যে which of the statement given above is or are correct one only two only both one and two neither one and two ভালকে চাই লো এবাৰ যদি নোৱাৰা কৈ দিয়া স্কিপ বুলি কৈ দিয়া যদি নোৱাৰা কৈ দিয়া স্কিপ কৈছে যে বোথ নাই নিদিয়ে 100% নিদিয়ে ডিজিটেল ওয়াচ আৰু এইবিলাকতো ইনো নিদিয়ে ঠিক আছে তো নিনিবাই না ভাই আৰু এটা কথা নিয়ম মতে তোমাৰ এইটো থাকে আৰু এটা কাম কৰিবা তোমালোকৰ যিটো ৰুমত এক্সাম মানে এক্সামিনেশ্যন হলত যদি সাপোজ ঘড়ী নাথাকে তেতিয়াহ'লে যিগৰাকী মানে থাকিব ন তাতে ডিউটিত যোন থাকিব তেওঁলোকক ক'বা যে এটা কাম কৰিব এভৰি 30 মিনিটছত আপুনি আমাক কৈ দিব ঠিক আছে 30 মিনিটছ গ'ল তো তোমালোকৰ ৰাইটছ আছে সেইটো বস্তু যদি ঘড়ী নাই তেওঁলোকে ক'ব যে মেম অৰ ছাৰ 30 মিনিটছত আপোনালোকে এবাৰ এলাৰ্ট কৰি দিব যে 30 মিনিটছ গ'ল 1 ঘণ্টা গ'ল 1.5 ঘণ্টা গ'ল তো তেতিয়া এটলিষ্ট তোমালোক মেণ্টেলি প্ৰিপেয়াৰ হ'ব ন ঠিক আছে ইভেন এপিএসসি মেইনছত এইটোৱে কৰে যে হাফ এন আৱাৰ গ'ল দে 1 ঘণ্টা গ'ল লাষ্ট আধা ঘণ্টা আছে হাফ এন আৱাৰ আছে তো এইটো তেওঁলোকৰ ৰেছপন্সিবিলিটি ঠিক আছে আৰু এনেকুৱা বহুত ক্ষেত্ৰত মই আকৌ কৈ দিছো কেতিয়াবা কি হয় ন যাৰ ডিউটি পৰে তেওঁলোকে কথা পাতি থাকে ঠিক আছে মানে এই যে সেন্সটো নাথাকে সবৰে মানে যে ইয়াত এক্সাম দি আছে সাইলেন্ট মোডত ঠিক আছে সবে ভাবি এক্সাম দি আছে কোনোবা যদি এনেকুৱা কথা পাতে ক'ব যে একদম মানে বহুত ভদ্ৰভাৱে ক'বা যে কাইণ্ডলি অকমান কথা নাপাতিব আমাৰ ডিস্টাৰ্ব হৈছে ওকে সো সেইখিনি বস্তু মন কৰিবা মানে পাইছা ন সো এইখিনি বস্তু মই প্ৰেক্টিকেল কথা কৈ আছো ওকে কথা পাতি আছিল ডাইৰেক্ট ক'বা যে প্লিজ কথা নাপাতিব ঠিক আছে সো লেটস সি দ্য এনসাৰ both 1 and 2 ঠিক আছে according to article 352 the president shall not issue a proclamation unless the decision of the union cabinet important কথা চোৱা মেইনলি ইউনিয়ন ক্যাবিনেট মানে কি হয় ইউনিয়ন ক্যাবিনেট মানে কি হয় কৈছে যে প্ৰেসিডেন্টে মানে proclamation ইস্যু কৰিব নোৱাৰে unless the decision of the union cabinet main decision কোনে লয় ইয়াতে কাৰণ আমি জানো যে প্ৰেসিডেন্ট ইজ the nominal head of the state ঠিক আছে মানে যাক কয় নাম কি আছে ইউএস টাইপৰটো নহয় না যে প্ৰেসিডেন্টে যি ডিসিশন লয় হেতুৱে হৈ যাব ইয়াত কি লাগিব ইউনিয়ন ক্যাবিনেটৰ তেওঁলোকৰ ডিসক্ৰিপশন লাগিব তেওঁলোকৰ ডিসিশনটোৱে মেইন হ'ব সো ইউনিয়ন ক্যাবিনেট বুলি ক'লে the council consisting of prime ministers and the other important যিমানখিনি ক্যাবিনেট ৰেংকৰ মিনিষ্টাৰ্স আছে সেই তেওঁলোকক কোৱা গৈছে যে ইউনিয়ন ক্যাবিনেট তেওঁলোকৰ ডিসিশনটোৱে ইম্পৰ্টেন্ট হ'ব কাৰণ এইটো বস্তু কিয় হয় জানানে কিয় ইউনিয়ন ক্যাবিনেটৰ পাৱাৰটো বেছি হয় কিয় সাপোজ এক্সিকিউটিভস যিমানখিনি আছে বাকি এক্সিকিউটিভস তেওঁলোকৰ পাৱাৰটো বেছি হয় কাৰণ তেওঁলোকক ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি কোনে চুজ কৰে মানুহে চুজ কৰে ঠিক আছে সো এই কাৰণে আমাৰ ইয়াত কি হয় প্ৰেসিডেন্টতকে প্ৰাইম মিনিষ্টাৰ হওক বা কাউন্সিল অফ মিনিষ্টাৰ্ছৰ পাৱাৰ বেছি হয় ইজ ইট ক্লিয়াৰ টু এভৰিওয়ান appointed under because they are appointed under article 75 so মনত ৰাখিবা কাউন্সিল অফ মিনিষ্টাৰ্ছ যোনটো আছে কোন আছে 75 আৰ্টিকেলৰ আন্ডাৰত তেওঁলোকক বেসিক্যালি এপইন্ট কৰা হয় ঠিক আছে সো তেওঁলোকে কি কৰিব লাগিব ইউনিয়ন ক্যাবিনেটৰ ডিসিশন লাগিব that such a proclamation be issued has been communicated to him in writing that means written communication হৈছে বুলি জনাৰ পাছতে প্ৰেসিডেন্টে কি কৰিব পাৰিব proclamation কৰিব পাৰিব every proclamation issued under this article shall be laid before each house of the parliament এনেকুৱা নহয়
ঠিক আছে যে সাপোজ ক্যাবিনেটে কিবা এটা কৈছে এন্ড লগে লগে প্ৰেসিডেন্টে কি কৰি দিছে প্ৰক্লেম কৰি দিছে প্ৰক্লেমেশনটো ইস্যু যেতিয়া কৰিব ঠিক আছে তো তাৰ আগতে কি কৰিব লাগিব দুইখন হাউস পাৰ্লিয়ামেন্টৰ আপাৰ হাউস এন্ড লোৱাৰ হাউসৰ আগত কি কৰিব লাগিব মানে you know at that proclamation ঠিক আছে that has to be issued okay or that shall be laid before each house of the parliament বুজি পাইছা কথাটো the proclamation shall cease to operate at the expiration of 1 month ঠিক আছে কেতিয়া শেষ হৈ যাব proclamationটো ঠিক আছে মানে ঠিক আছে মানস ওকে কেতিয়া শেষ হ'ব এক মাহ unless before the expiration of that period it has been approved by resolutions of both the house of the parliament with special majority ইয়াৰ মিনিংটো কি হয় মোক কোৱেশ্চন ৰাখছে ইয়াৰ মিনিংটো কি হয় ইয়াৰ মিনিংটো কি হয় সবকে সুধি আছো যিখিনি বুজি পোৱা নাই তো মই বুজাই আছো কিন্তু ইয়াৰ মিনিংটো কি হয় কি কোৱা গৈছে the proclamation shall cease to operate at the expiration of 1 month ঠিক আছে unless before the expiration of that period it has been approved by মানে এক মাহলৈকে টাইম থাকিব ঠিক আছে আৰু যদি সাপোজ গম পাইছা না কথাটো বিফোৰ দ্য এক্সপায়াৰি হোৱাৰ আগত যদি আকৌ এই ৰিজলিউশনটো দুইখন হাউসে মানে লোকসভা আৰু ৰাজ্যসভাই যদি আকৌ উইথ স্পেশাল মেজৰিটি যদি পাস কৰি দিয়ে এটো কি হৈ যাব yes সেটো কি হৈ যাব কন্টিনিউ হৈ যাব 2/3 অফ দা আৰু স্পেশাল মেজৰিটি মানে কি হয় শুনিবা স্পেশাল মেজৰিটি মানে হৈ গল কি 2/3 অফ দা টোটাল মেম্বাৰ্স অফ দ্যাট পাৰ্টিকুলাৰ হাউস either লোকসভা বা ৰাজ্যসভাত কি কৈছে যদি তেওঁলোকৰ দুইখন হাউস অফ দা পাৰ্লিয়ামেন্টে যদি স্পেশাল মেজৰিটি পাস কৰে ঠিক আছে yes এপ্ৰুভ কৰিব লাগিব ঠিক আছে কন্টিনিউৱেন্সৰ কাৰণে এক মাহৰ আগতে তেওঁলোকে এটা ৰেজলিউশন পাস কৰিব লাগিব আৰু ৰেজলিউশন পাস কৰি কি উইথ স্পেশাল মেজৰিটি এটো কন্টিনিউ কৰা যাব আৰু স্পেশাল মেজৰিটি মানে কি হয় বেসিক্যালি লোকসভা আৰু ৰাজ্যসভা টোটাল মেম্বাৰ্স যিখিনি প্ৰেজেন্ট আছে আৰু ভোট কৰিছে তাৰে 2/3 of majority মানে 2/3 of মানুহে কি কৰিব লাগিব মেম্বাৰছে yes ক'ব লাগিব এপ্ৰুভ কৰিব লাগিব আৰু সেইটো কি বুলি কোৱা হয় স্পেশাল মেজৰিটি বুলি কোৱা যায় ঠিক আছে সো অলপ যদি বেছি ডিটেইলছত গুছি গৈছে তো চিন্তা কৰিব নালাগে তোমালোকে স্কিপ কৰিব পাৰা ঠিক আছে কাৰণ ইমান ডিটেইলছত আলটিমেটলি পঢ়াই থকা নিচিনাহে লাগিছে ঠিক আছে the next question is the president of India can issue a proclamation of national emergency under article 352 on the advice of prime minister on the advice of council of ministers ঠিক আছে মানে কৈছে যে প্ৰেসিডেন্টে কেতিয়া এমার্জেন্সি প্ৰক্লেম কৰিব পাৰে ডিক্লেয়াৰ কৰিব পাৰে ঠিক আছে আন্ডাৰ আৰ্টিকল 352 কি আছিল ন্যাশনাল ইমার্জেন্সি কেতিয়া ডিক্লেয়াৰ কৰিব পাৰে যদি প্ৰাইম মিনিষ্টাৰে এডভাইস কৰে তেতিয়া সেকেন্ড দিছে যদি কাউন্সিল অফ মিনিষ্টাৰে এডভাইস কৰে তেতিয়া বা থাৰ্ড দিছে ইন হিজ ওন ডিসক্রিপশন তেওঁ যদি নিজে বিচাৰে তেতিয়া চাৰি নম্বৰ দিছে when the decision of the union cabinet to issue such proclamation has been communicated to him in writing ঠিক আছে কৈছে যে যদি ইউনিয়ন ক্যাবিনেটে কি কৰে কে প্ৰক্লেমেশনৰ কাৰণে ইন ৰাইটিং যদি তেওঁ কি কৰে ইউ নো লাইক তোমাৰ কি কয় কমিউনিকেট কৰে তেতিয়া তেওঁ কি কৰিব পাৰে এই নেশনাল ইমার্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে কোনটো হ'ব সো সবে কৈ আছে অপচন ডি প্ৰাইম মিনিষ্টাৰে কৰিলে হ'ব নেকি প্ৰাইম মিনিষ্টাৰে কৰিলে হ'ব নেকি অন দ্য এডভাইস অফ প্ৰাইম মিনিষ্টাৰ হয় নেকি নহয় on the advice of council of minister ঠিক আছে হ'ব পাৰে ভাবি ললো হ'ব পাৰে in his own discretion হ'ব নেকি তেওঁ নিজে যদি বিচাৰে তেওঁ কি ইউএস প্ৰেসিডেন্ট নেকি নহয় নহয় ইউএস ৰ প্ৰেসিডেন্ট নহয় যদি তেওঁ নিজে বিচাৰে ডেফিনেটলি কৰিব নোৱাৰে সো দুটা অপচনটো এলিমিনেট হৈ গল ন কি থাকিলে either on the advice of council of minister he can proclaim তেওঁ কি প্ৰক্লেম কৰিব পাৰে নেশনাল ইমার্জেন্সি প্ৰক্লেম কৰিব পাৰে আন্ডাৰ 352 বা নহলে কাউন্সিল অফ সৰি ইউনিয়ন ক্যাবিনেটৰ যদি ডিসিশন লয় যদি ইন রাইটিং তেওঁৰ লগত যদি কমিউনিকেট কৰে তেতিয়া কি কৰিব পাৰে ডিক্লেয়াৰ কৰিব পাৰে এনসার কি হ'ব ডি কাৰণ এই মাত্ৰ মই তোমালোকক ওপৰ ইয়াত যিখিনি ডিসকাস কৰিছিলো ইয়াতো হেতু কথাই লিখা আছে ঠিক আছে সো অপশন কি হ'ব দিস ইজ অপশন ডি when the decision of the union cabinet to issue such proclamation has been communicated to him in writing him or her ঠিক আছে কোৱা গৈছে যেতিয়া ইউনিয়ন ক্যাবিনেটে ডিসিশন ল'ব ঠিক আছে সাপোজ প্রেসিডেন্টে এমার্জেন্সি ডিক্লেয়ার কৰিব নে নাই সেই ক্ষেত্ৰত যেতিয়া ইউনিয়ন ক্যাবিনেটে ডিক্লেয়ার কৰিলে ডিসিশন ললে যে ঠিক আছে কি কৰিব পাৰে এমার্জেন্সি ডিক্লেয়ার কৰিব পাৰে সেই বস্তুটো আকৌ প্রেসিডেন্টক ইনেই ক'লে নহব কেনেকে দিব লাগিব ইন রাইটিং দিব লাগিব বুজি পাইছে কথাটো ইন রাইটিং দিব লাগিব সেম কথাটো ইয়াতো ৰিপিট হৈছে তোমালোকৰ যেতিয়া পিডিএফ টো পাবা ডেফিনেটলি এটো বস্তু পঢ়ি ললে তোমালোকে গম পাবা ঠিক আছে ইজ ইট ক্লিয়াৰ
In 1975, yet at a point, in 1975, the then Prime Minister Indira Gandhi advised the President to proclaim emergency without consulting her cabinet. Hence, 44th Amendment of 1978 introduced this safeguard to eliminate any future possibility of Prime Minister alone taking a decision to impose emergency on his or her whims without consulting the cabinet. এতিয়া মন কৰিবা হা আকৌ কোৱেশ্চনটোলৈ যাব বিচাৰিছো অকমান মন দিবা yes পিংকি yes কি কোৱা হৈছে চোৱা ইয়াতে কি কোৱা হৈছে চাবা প্ৰেসিডেন্টে কেতিয়া প্ৰক্লেম কৰিব নেশনাল ইমাৰ্জেন্সি হেতু সোধা গৈছে ফাৰ্স্ট অপশনটো কি দিছে জানা অন দা এডভাইস অফ দা প্ৰাইম মিনিষ্টাৰ এটো আগতে হৈছিল কেতিয়া হৈছিল 1975 ত হৈছিল যদি সাপোজ অকল প্ৰাইম মিনিষ্টাৰে বিচাৰিলে এমাৰ্জেন্সি দিব পাৰি যদিহে বলে অকল নিজে প্ৰেসিডেন্টে বিচাৰিলে এমাৰ্জেন্সি দি দিব পাৰি ডেফিনেটলি কি হ'ব পাৰে পাৱাৰৰ মিসইউজ হ'ব পাৰে নাই যেটো 1975 ত হৈছিল আৰু যেহেতু হৈছিল সেই কাৰণে সংবিধানত কি কৰা গৈছিল এমেন্ডমেন্ট কৰা গৈছিল সংশোধন কৰা গৈছিল কনস্টিটিউশনাল এমেন্ডমেন্ট বা সংবিধানত সংশোধন কৰা গৈছিল বাই 44th এমেন্ডমেন্ট সোশ্যালিষ্টম মানে তোমাৰ কি কয় সংবিধান সংশোধন কৰি কি কৰিলে 44th এমেন্ডমেন্ট আনি পেলে এটো কৈ দিলে যে কি কৰিব লাগিব প্ৰাইম মিনিষ্টাৰে নিজে কৰিব নোৱাৰিব ঠিক আছে যাতে ফিউচাৰ প্ৰাইম মিনিষ্টাৰ্স বোৰে নিজৰ পাৱাৰ মিসইউজ নকৰে তো কি কৰিব লাগিব এমাৰ্জেন্সি তেতিয়া ইম্পোজ কৰিব পাৰিব যেতিয়া কাউন্সিল অফ মিনিষ্টাৰ্স মানে প্ৰাইম মিনিষ্টাৰ্স বা তেওঁৰ ইম্পৰ্টেন্ট যিমানবোৰ মিনিষ্ট্ৰিজ আছে মানে বেসিক্যালি ইউনিয়ন ক্যাবিনেটৰ ডিসিশন অবিহনে ইন ৰিটেন যদি প্ৰেসিডেন্টক তোমাৰ নিদিয়া যে আপুনি এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব পাৰে তেতিয়ালৈকে প্ৰেসিডেন্টে কি কৰিব নোৱাৰে কোনো ধৰণৰ এমাৰ্জেন্সি ডিক্লেয়াৰ কৰিব নোৱাৰে Is it clear to everyone? Sobe answer kora. 58 ta manu ase. I just need your responses. Muk lage. Jikita koi asla English or okon problem hoise. Teoloko ko kudisu. Tumaloko koa buji paisan na ki koa hoise. Mane kiba kamor ahisen na. Kamor ohana jodi you can leave the session. Ma ako koi asu. Are bahut manu ase bhai. Mon naam loi lobo lagibo nole. Koi jo notun kini kisumanor comment ahise Nimisha ontor. Thik ase? ঈশান ওকে ঠিক আছে কই যো আৰু বহুত মানুহ আছে ভাই কইটো দিয়া বুজি পাইছান না যদি বুজা নাই বহুত হেল্পফুল ঠিক আছে যদি বুজা নাই কই যে নাই স্যার বুজি পোৱা নাই কাইলে আপুনি ভালকে বুজাই দিও ओ भाई प्रतीक अंग्रेजी में तो लिखा ही है भाई तुमको कहाँ दिक्कत होता है इंग्लिश में 25 जून संविधान हत्या दिवस रिसेंटली एडेड यस ठीक है अरे मैं सबको पूछ रहा हूँ भाई जल्दी जवाब दो मैं नाम लेना चाहता हूँ थोड़ा बहुत ठीक है प्राची ठीक है सकीट जिकिटा नतुन मानु माने आइकिटा तो गम पाओ जे जिकिटा আছে একিটা পঢ়ুৱা গৈছে নীলোৎ পল ৰঞ্জনা বুইছান নাই কৰবি ত্ৰিশা অজয় বাংগিং হিয়াশ্ৰী নিমিষা ৰাজশ্ৰী ओके মই জাস্ট চাইছো মিনতি আরে ইম্পর্টেন্ট ভাই তোমালোক যদি সেশনটো আইছা ওকে মু যদি মিস হৈছে মই তোমাৰ নামখিনিয়ে লৈ আছো তোমালোকে আকৌ এবাৰ কৈ দিবা ভাই গোস্বামী বুজি পাইছা নাই সরফরাজ রাজকুণ্ডল কি কংকি নেকি ওই নামটো আধা আইছে বাৰু আসিফা আছে ওকে দীক্ষিতা শিল্পা ঈশান বুজি পাইছা নাই এবাৰ জনাইবা ঠিক আছে আকৌ বুজাই দিম এও বেছ নাই 25 জুন সংবিধান হত্যা দিবস ঠিক আছে এটো রিসেন্টলি এড কৰা গৈছে বাই দিস কারেন্ট গভর্নমেন্ট লাইক নো কমেন্ট স্যার আমার ইয়াতে হলো নেটওয়ার্ক কোরবা জয়েন কৰিছা দীক্ষিতা ইটস ওকে দীক্ষিতা দেখা ওকে দীক্ষিতা বড় ঠিক আছে ওকে ইয়েস ঠিক আছে চোৱা যদিহে তোমালোকে একোৱে পঢ়া নাই ন তেতিয়াহ'লে ডেফিনেটলি অলপ প্ৰব্লেম হ'ব ঠিক আছে যিমানখিনি মানুহ আহি ওলাই গৈছে ন ডিউ টু নেটৱৰ্ক ইছ্যু বা কিবা নহয় কিবা কাৰণে ওলাই গৈছে ভাবিছো যে হয়তো চাগে এটাৰ ইছ্যু আছে বেসিক্স আদাৰৱাইজ এতিয়া বেসিক্স কৰিব সময় নাই ন ঠিক আছে আৰু এটা কথা শুনা কালিও আমি পঢ়াইছো ন কিন্তু তাত ইমান ডিটেইল ডিসকাশন কৰিছো কিন্তু সবতে কৰা নাই ইয়াত কিয় কৰিব লগা হৈছে কাৰণ বহুত সেনসিটিভ মেটাৰ হয় এমাৰ্জেন্সিটো ইনে দি দিব নোৱাৰে আৰু এমাৰ্জেন্সিৰ ভিতৰত ইমানখিনি প্ৰভিজনছ আছে ন মানে যিকোনো কোৱেশ্চন আহিব পাৰে নাহিবও পাৰে কিন্তু আহিলে যিকোনো আহিব পাৰে সেইকাৰণে এৰি দিব বিচৰা নাই
ঠিক আছে নেক্সট কোয়েশ্চন which among the following amendment acts made significant changes to the emergency provisions of the constitution क्या बाकी ऑप्शंस देखना है কৈছে যে emergency related constitutionত আমাৰ যেটা 352 360 356 ৰ provision আছে ঠিক আছে তো তাতে significant changes আনিবৰ কাৰণে কোনটো amendmentৰ জৰিয়তে significant change অনা গৈছিল 44 first 24 42nd কোনটো হ'ব সবে কোৱাচোন কোনটো হ'ব সবে কোৱা ভাই everyone please participate কি হ'ব অলপ আগতে কৈ আছো 44th amendment act of yes just কৈ গৈছে 44th amendment act of কেতিয়া আহিছিল 44th amendment act কব আয়া था 44th amendment act 1978 ঠিক আছে okay so 44th amendment act made following changes in the emergency provisions of the constitution কি changes আহিছিল চাইলো first is enable the president to limit the operation of national emergency to a specific part of India ঠিক আছে মানে বুঝি পাইছা নাই enable the president to limit the operation of national emergency to a specific part of India কি বুঝাব বিচাৰিছে ৰাখছি second substitutes the words armed rebellion for internal disturbances ঠিক আছে okay substitute কোনটো কৰিলে word to কোনটো লগত armed rebellion for internal disturbance ঠিক আছে okay third কোনটো already কৰি আছো added the requirement of cabinet approval in writing for the proclamation of emergency yes perimeter set কৰিব পাৰে মানে এনেকুৱা কথা যে ইন্ডিয়াৰ বোলে এইটো পাৰ্টত emergency হৈ আছে হ'ব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে in case of মণিপুৰ suppose ঠিক আছে তো হ'ব পাৰে একো ডাঙৰ কথা নহয় তাত তো হেতু লিমিট কৰিব পাৰে so president to এখিনি পাৱাৰ আছে to limit the operation of national emergency কোনটো পাৰ্টত national emergency লাগিব বা কোনটো বাউন্ডাৰী হ'ব সেই বস্তুখিনি কি কৰিব পাৰে প্ৰেসিডেন্টৰ হাতত সেইখিনি পাৱাৰ আছে to limit the operation of national emergency to a specific part of India ঠিক আছে substitute the words armed rebellion for internal disturbances বুঝি পাইছা কথাটো নাও আগতে কি হৈছিলে internal disturbance বুলি suppose যদি কিবা এটা বেলেগ হয় ন suppose অলপ সলপ ইস্যু হলো কি কৰে যে internal disturbance হৈছে তো আমি কি দিব লাগে emergency declare কৰিব লাগে 1975 ত এই provisionটো কি কৰিছিলে বহুত বেছি মিসইউজ হৈছিলে তাৰ পিছত সিৰাসিটি দি দিয়া গল যে এই provisionটো কি কৰিব লাগে চেঞ্জ কৰিব লাগে আৰু that's why it was changed according to the 44th amendment act of 1978 third কি দিছিলে already যেটো কৈছো যে emergency proclaim কৰিব হলে কাৰ ডিসিশন লাগিব ক্যাবিনেটৰ এপ্ৰুভেল লাগিব but in writing ঠিক আছে in মানে written কি লাগিব এপ্ৰুভেল লাগিব তেতিয়াহে কৰিব পাৰিব is it clear everyone is it clear to everyone is it clear to everyone ঠিক আছে সো এইখিনি বস্তু মনত ৰাখিবা so emergency যোনটো provision ন বহুত বেছি মিসইউজ হৈ আছে সেই কাৰণে 44th amendment টো আনিছিল আৰু কেতিয়া আনিছিল 1978 75 ৰ পাছত আনিছিল because 75 ত আটাইতকৈ বেছি প্ৰবলেম হৈছিল ঠিক আছে আৰু এই যেটো প্ৰভিজনক লৈ পেলাই ইমান বেছি emergency ফায়দা উঠাইছিল ন তো ভাবিব নোৱাৰি ঠিক আছে that's why এই 44th amendment টো অনা গৈছিল ঠিক আছে আচ্ছা আৰু আছে যেনেকৈ দিয়া গৈছে যে deleted the provision which made the declaration of national emergency immune from judicial review okay মানে which was added by 38th amendment act of 1975 কি কোৱা হৈছে deleted the provision সেই provision খিনি delete কৰা গৈছিল which made the declaration of national emergency immune from judicial review বুজি পাইছা না এটো কিমানে বুজি পোৱা নাই মোক কোৱা অজনে ৰক্ষিত কি কোৱা গৈছে এটো মিনিং টু কি হয় and everyone কি হয় ইয়াৰ মিনিং কি হয় মিনিং টু কি হয় anyone জুডিশিয়াল ৰিভিউ কৰিব নোৱাৰে নে পাৰে 44 আনি পেলাই জুডিশিয়াল ৰিভিউ কৰিব মানে যদি ন্যাশনাল ইমাৰ্জেন্সি ডিক্লেয়াৰ কৰিছে সেইটো জুডিশিয়াল ৰিভিউৰ আওতাত আনিব পাৰে মানে এতিয়া 44 ৰ আন্ডাৰত yes তো কি কৰিছিলে মানে সেই সময়ত সেই গভৰ্ণমেণ্টে 1975 ত জানাই কোন আছিল তো এনেকুৱা কৰি লৈছিলে কাৰণ জানে যে জানি বুজি ন্যাশনাল ইমাৰ্জেন্সি আনিছিলে ঠিক আছে যেহেতু মই কৈ আছো কোনা ন্যাশনাল ইমাৰ্জেন্সি আনিছিলে আৰু ন্যাশনাল ইমাৰ্জেন্সি কি বেছত আনিছে হয়তো কি হ'ব পাৰে হেতু কোৰ্টত চ্যালেঞ্জ কৰিব পাৰে ন কোনোবাই যাতে চ্যালেঞ্জ কৰিব নোৱাৰে তাৰ কাৰণে গভৰ্ণমেণ্টে সেই সময়ত কি আনিছিলে
38 এমেন্ডমেন্ট আনিছিলে 1975 যাতে নেশনাল এমাৰ্জেন্সি যে ডিক্লেয়াৰ কৰাটো কোৰ্টত যাতে হেতু জুডিশিয়াল ৰিভিউ যাতে হ'ব নোৱাৰে মানে কোৰ্টৰ আউটালে যাতে আহিব নোৱাৰে সেই সময়ৰ গভৰ্ণমেণ্টে নিজক সেফগাৰ্ড দিবৰ কাৰণে 38 এমেন্ডমেন্টটো আনিছিলে বাট ফৰচুনেটলি 1978 কি হৈ গল এটো প্ৰভিজন আনিলে যে নেশনাল এমাৰ্জেন্সি যদি এতিয়া গভৰ্ণমেণ্টে সাপোজ নেশনাল এমাৰ্জেন্সি দিয়ে ন তেতিয়ালে হেতু কি হ'ব পাৰে জুডিশিয়াল ৰিভিউৰ আন্ডাৰ আহিব পাৰে মানে কিহৰ আন্ডাৰ আহিব পাৰে yes justifiable in court yes right ঠিক আছে yes to save the chair সেই সময় নিজৰ গাদিখন বচাবৰ কাৰণে এইবিলাক কৰি আছিল কিন্তু 44th এমেন্ডমেন্টত কৈ দিলে যে ভাই সা কোনো ইমিউনিটি নাই নেশনাল এমাৰ্জেন্সি যদি দিছে সেতুক যদি কোনোবাই চ্যালেঞ্জ কৰিব বিচাৰিছে যদি জুডিশিয়াল ৰিভিউ হ'ব লাগে ডেফিনেটলি হ'ব পাৰে ঠিক আছে সো 38 ৰ প্ৰভিজনটো কি কৰি দিলে পাছত এমেন্ড কৰি দিয়া হ'ল ঠিক আছে okay our second to say reduce the time required to approve the emergency by parliament from 2 months to 1 month আগতে এনেকুৱা আছিল যে suppose তোমাৰ approvalৰ কাৰণে মানে তোমাৰ 2 মাহলৈকে ৰখিব লগা হৈছিল ঠিক আছে হেতু নাই তেতিয়া কি কৰিছিল এক মাহ মানে কৰা গৈছিল হল next is added a provisions for periodical parliamentary approval every 6 months for the continuation of emergency যদি emergency continue কৰিব লাগে suppose এটা জায়গাত বলে emergency লগাই থৈছে যদি হেতু continue কৰিব লাগে ন এটা periodical parliamentary approval লাগিব মানে 6 মাহৰ মুৰে মুৰে পাৰ্লিয়ামেন্টে এপ্ৰুভ কৰিলেহে কি কৰিব পাৰিব emergency continue হ'ব otherwise নহব otherwise নিজে নিজে নাইকিয়া হৈ যাব ঠিক আছে এটা emergency বৰখাস্ত হৈ যাব yes similar like AFSPA ঠিক আছে বুঝা কথাটো ওকে চেঞ্জ দা মেজৰিটি ৰিকোয়াৰ্ড টু এপ্ৰুভ আগতে কি আছিল মই ইয়াত কি কৈছো নতুন এক মানে যিখন 44th এমেন্ডমেন্ট আছে যদি সাপোজ আজিৰ ডেটত যদি আমাৰ প্ৰেসিডেন্টে কি কৰিব লাগে নেশনাল এমাৰ্জেন্সি যদি দিব লাগে তেতিয়ালে কিমান মেজৰিটি লাগিব কি লিখা আছে 2/3 অফ দা মেজৰিটি 2/3 মেজৰিটি লাগিব মানে স্পেশাল মেজৰিটি লাগিব আজিৰ ডেটত লাগিব না স্পেশাল মেজৰিটি মানে 2/3 অফ দা টোটাল মেম্বাৰ্স প্ৰেজেন্ট এন্ড ভোটিং হ'ব লাগিব ঠিক আছে থাকিব লাগিব ভোটো দিব লাগিব 2/3 মেম্বাৰ্স গুটেই দুইখন মানে বডি লোকসভা হওক ৰাজ্যসভা হওক সেই সময়ত কি আছিল মানে তোমাৰ কি সময়ত সিম্পল মেজৰিটি হলো পাস কৰাই দিব পাৰিছিল ঠিক আছে সো সব নিজৰ সুবিধা মতে কৰি দিছিল আৰু 44th এমেন্ডমেন্টে গুটেইবোৰ বস্তু নাইকিয়া কৰি বিশেষকে চাব গলে কনস্টিটিউশনখন বচাইছিল দেশখন বচাইছিল সিধা কথা ঠিক আছে বাদ দিয়া আৰু বাকি নালাগে 10 Initially, for how long president rule can be imposed in a state? আগতে কি মাহৰ কাৰণে president rule impose কৰিব পৰা গৈছিল 6 months 9 months 12 months 15 months 6 months 9 months 12 months 15 months সবে এনসার দিয়া ভাই 51 টা মানুহ কমি গল বাৰু একো নাই কমি থাকিব এতিয়া এনেকে এনেকে কাৰোবাৰ টোপনি আহিব কাৰোবাৰ নেটৱৰ্ক নাথাকিব ঠিক আছে ওকে ঠিক আছে so the correct answer is so both সবে কি কৈছে 6 months ঠিক আছে so answer is 6 months ঠিক আছে ইমান ডিটেইলছত যাব দৰকাৰ নাই এই যদি ইমান ডিটেইলছত নাযাও ঠিক আছে ওকে জানা 6 months ঠিক আছে সব ডিটেইলছত গলে দিগদাৰ হ'ব নেক্সট ইম্পৰ্টেন্ট পাৰ্ট ইজ গভৰ্ণৰ যাৰ ৰিলেটেড কোৱেশ্চনস আমি দেখিবলৈ পাম ঠিক আছে এই হে এটো ওলাই গৈছে okay ulai gol ba tothapi মই কৈ দিছো কোনা which part of the constitution deals with the union executive question part 3 part 4 part 4a part 5 question part 5 ঠিক আছে okay union executive কোন আছে constitutional কোনটো পাৰ্টে union executive ৰ কথা তাত উল্লেখ আছে কোনটো হয় সিধা কথা এটো বহুত ইজি আনসাৰ part 5 Article 52 মনত ৰাখিবা দেই এটা বস্তু শুনি লোৱা Article 52 to 78 লৈকে ন ঠিক আছে যিমান কিটা আৰ্টিকেল আছে কাইন্ডলি এবাৰ গৈ each and every article টো তোমালোকে চাই লবা ঠিক আছে each and every article তোমালোকে ট্ৰাই কৰিবা চাবৰ কাৰণে কাৰণ কেলে ইয়াৰ পৰা ডাইৰেক্ট কোৱেশ্চন ফুটি দিয়ে দেখোন 75 আৰ্টিকেল টো কিহৰ লগত ৰিলেটেড 78 কিহৰ লগত ৰিলেটেড 72 কিহৰ লগত ৰিলেটেড 65 কিহৰ লগত ৰিলেটেড 63 কিহৰ লগত ৰিলেটেড তো তোমালোকে জানিব লাগিব ন আদাৰৱাইজ তোমালোকে গম না পাবা সো হেকাৰণে কোৱা গৈছে পাৰ্ট যেটো 5 আছে ঠিক আছে অপচন ডি ইজ দা কাৰেক্ট আনসাৰ ঠিক আছে অপচন ডি পাৰ্ট 5
So 52 to 78 to ভালকে এবাৰ গৈ আজি চাই লবা আজি বা কাইলে যেতিয়া চোৱা চাই লবা next question which of the following is not part of union executive is not a part of union executive president vice president attorney general of india or chairperson of union public service commission কোন হয় তলৰ উল্লেখ কৰা কোনজন ইউনিয়ন এক্সিকিউটিভ নহয় বুলি কোৱা গৈছে বা ইউনিয়ন এক্সিকিউটিভৰ পাৰ্ট নহয় বুলি কোৱা গৈছে মাৰ্সি ইয়াসি ঠিক আছে ওকে আই এম গেটিং ৰেসপন্সেস ওকে প্লিজ ঠিক আছে লেখা ওকে নতুন গিৰাগো কৈ আছো ওকে ঠিক আছে ঋতুপৰ্ণা এইটো লিখি বহুত ভাল কৰিছা লিখি দিছা ন তুমি ডাইৰেক্ট যে এইটো বুলি মনত থাকি যাব এইটো সদায় অপচন এ বি ডি থাকিলে নাথাকে কেতিয়াবা ঠিক আছে so option D so definitely নহয় ন chair union public service commissioner chairman জন union executive part হয় নেকি definitely নহয় আকৌ মই কৈ আছো মই যে কৈছিলো লক্ষ্মীকান্তৰ লাষ্টৰ পাৰ্টত ন national human rights commission union public service commission এইবিলাকৰ কথা উল্লেখ আছে তাৰে কোনজন চেয়াৰমেনৰ কিমান টেনিয়ৰ হয় ঠিক আছে কিমানটো এজলৈকে হয় থাকিব পাৰে এই গোটেইখিনি বস্তু আছে হিনি অলপ চাই ল'বা কাৰণ তাৰ ৰিলেটেড কোৱেশ্চন সুধি দিয়ে ঠিক আছে So the following are the part of union executives কোন কোন হ'ব president হ'ব vice president prime ministers council of ministers আচ্ছা council of ministers article কোনটোৰ council of ministers ৰ লগত ডিল কৰে article কোনটোৱে ডিল কৰে first কোৱা yes article 75 and also the attorney general of india is also a part of the union executive is it clear everyone is it clear ঠিক আছে which of the following does not participate in the election of president কৈছে যে presidential election ঠিক আছে কোনে participate নকৰে এইটো বহুত ইম্পৰ্টেন্ট টপিক দেই A the elected members of both the houses of parliament B the elected members of legislative assemblies of the state C the elected members of legislative assemblies of Union Territories of Delhi and Pondicherry D members of legislative councils of the state কোনটো হ'ব কোনে পাৰ্টিসিপেট নকৰে বুলি কৈছে কোনে পাৰ্টিসিপেট নকৰে কিছুমানে কৈছে ডি হিয়াসৰে কৈছে এমএলএ ঠিক আছে legislative assembly বি টু কৈছে তাই মানে ঠিক আছে সো সাজলালে কৈছে যে members of LC legislative council members নকৰে সো ডি কৈছে সি কৈছে কোনটো হ'ব again I am asking আচ্ছা মানুহবৰ এটা এটাকে গৈ আছে ঠিক আছে ভেৰি নাইস আৰু যোৱা মইতো বিচাৰিছো আৰু যাও ঠিক আছে প্লাস মানে লাষ্টত পুৰা না সেকি যায় মানে এটো ভাল লাগে মানে যেটা থাকি যায় ন ৰিয়েল ওয়াৰিয়ৰ্স প্ৰাচী ঠিক আছে ওকে সি বুলি কৈছে শৰ্মিষ্ঠাই কৈছে বি চলো লেটস লুক এট দা আনসার ঠিক আছে কি হয় members of the legislative councils of the state next all the doubts okay you said ek minute all the doubts and disputes in connection with the election of the president are decided by chief election commission supreme court chief justice of india speaker of lok sabha কি হ'ব হয়তো যিমান doubts and disputes আছে in connection with the election of the president ঠিক আছে মই আকৌ কৈ আছো all the doubts and disputes in connection with the election of the president are decided by কোন হ'ব just a minute huh answer কেটা দিলোচোন দিবা ওকে ঠিক আছে সো বোর্ডে কৈছে যে CJI ঠিক আছে চিফ জাস্টিস অফ ইন্ডিয়া ঠিক আছে বোর্ডে কৈছে CEC হয় ঠিক আছে এও কৈছে চিফ ইলেকশন কমিশনার ঠিক আছে তো এনসারটো চাই লোৱা যেটো আৰ্টিকল 71 ত দিয়া গৈছে এন্ড দ্যাট ইজ দা সুপ্রিম কোর্ট সদায় মনত ৰাখিবা সুপ্রিম কোর্ট কোড আছে আৰ্টিকল 71 ত এই বিষয় আছে
সো যিমানে কোনটো বি কোনবাই দিছিল নেকি অৰ্পিতাই দিছিলে আৰু কোনে দিছিলে বি নো ওৱান আৰু দিছে পপিয়ে দিছে দেন নো ওৱান ঠিক আছে সো এইটো গ'ল তোমালোকৰ সো দিস ইজ সুপ্ৰিম কোৰ্ট আন্ডাৰ আৰ্টিকল 71 ঠিক আছে আৰ্টিকল 71 মনত ৰাখিবা এঞ্জেলি দিছা ভেৰি নাইস তো নেক্সট কোৱেশ্চন which of the following is not a requisite qualification ঠিক আছে for election as a president ঠিক আছে কি দিয়া আছে মানে সাপোজ কোনটো এটা মানে ৰিকোয়াৰ্ড কোৱালিফিকেশন নহয় বুলি কৈছে তুমি যদি ইলেকশন মানে কি কয় তুমি কন্টেস্ট কৰিব লাগে প্ৰেসিডেন্সিয়েল ইলেকশন he should be a citizen of India he should have completed 35 years of age he should be qualified for the election as a member of Rajya Sabha he should not hold any office of profit কোনটো হয় কেন মানুহ আজি ৰিপ্লাই দিছে মোৰ ভাল লাগিছে দেখি পেলাই আয়ো বহুতৰ ডাটা শেষ হৈ গৈছে ঠিক আছে কি হয় এনসার মত রাখিবা ইয়াতে ফসাই এইটোত ফসাই দিয়ে ঠিক আছে it is not a condition prerequisite condition or qualification for election for the post of president ঠিক আছে he should be qualified for the election okay as a member of Rajya Sabha so hetu এই ক্ষেত্ৰত কি হয় correct is it clear everyone because he should be qualified as a member of the Lok Sabha hetu hobo ঠিক আছে কি হবো he should be qualified as a member of Lok Sabha not the Rajya Sabha এই কারণে যেটো not correct বুলি কৰিছে so উপৰ যোনটো অপচন আছে হেতু correct is it clear to everyone clear বুজি পাইছা নাই okay fine ঠিক আছে next question for president impeachment যদি presidentক impeach কৰিব লাগে which type of majority is required in the parliament parliamentত কোনটো type of majority লাগিব majority of 2/3 of the total membership majority of the 2/3 of the present and voting and 50% of the total membership simple majority none of the above কোনটো হ'ব হিয়াশ্ৰী আজি ফার্স্ট ক্লাস জয়েন কৰিছা ন কিমান এনেকুৱা আছে মাজুলী পাজনে জয়েন কৰিছে অপশন এ অপশন বি ঠিক আছে 2/3 of the total members ঠিক আছে আজি ফার্স্ট ন ঠিক আছে very nice preparation মোৰ ঠিকে লাগি আছে তোমাৰ ওকে বাকি আমাৰ কিতাটো বাৰু মই গম পাইছো কি কৰিছে কি নাই নতুন খিনি ভিডিওত চাই গম পাইছো ঠিক আছে তো आंसर কি হয় majority of the 2/3 of the total membership ৰাখছিত আৰু কোন আছিলে কোনে দিছিলে এ কোনে দিছে আসিফা very nice গীতাশ্ৰী ঋতুপৰ্ণা অনুপম ৰাজশ্ৰী ৰাহুল প্ৰেৰণাময়ী কাকলি অৰ্পিতা জ্যোতিষ্মান সাজলাল ওকে ইভেন ওকে পপি ঠিক আছে বাইখিনি কি হল যদি তুমি সাপোজ এক্সামত এনেকুৱাটো নহয় না যে তুমি সব কৰিব লাগিব ধৰি এনেকুৱা কথা আছে মই কৈছো আউট অফ 150 কোৱেশ্চনস তুমি যত ভাল পাৰফৰ্ম কৰিব লাগে সেই পাৰ্টটো হৈ গল 25 টা কোৱেশ্চন ঠিক আছে যেটো কম্প্ৰিহেনচনৰ পাৰ্ট থাকিব ইয়াত যাতে কোনো মিছ নকৰা কেলে কোৱাছ কাৰণ কিমান নম্বৰ থাকিব এটা কোৱেশ্চনত 2 নম্বৰ থাকিব মানে টোটাল 50 মাৰ্কস আকৌ কৈছো কম্প্ৰিহেনচন ত্ৰিদীপ ছাৰে ফ্ৰী ক্লাसेस দুটা মানুহ দিব কেনেকৈ কৰিব লাগে মই কৈ আছো প্যাসেজটো প্ৰথমত কোনো নপঢ়িবা ফাৰ্স্ট কোৱেশ্চন পঢ়িবা ঠিক আছে কোৱেশ্চন যিকেইটা থাকিব এইকেইটা পঢ়ি লবা কোৱেশ্চন যেতিয়া পঢ়ি লবা তোমাৰ মাইন্ডত এইটো বস্তু থাকি যাব যে মই উলিয়াব কি লাগে ফ্ৰম দিস প্যাসেজ মই উলিয়াব কি লাগে ইদাৰ ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মোক কিবা এটা ক'ব কি উলিয়াব লাগে দেন তুমি যেতিয়া প্যাসেজটো পঢ়ি আন্ডাৰলাইন মাৰিবা ঠিক আছে তেতিয়া কি হ'ব আলটিমেটলি যে আন্ডাৰলাইন মাৰিবা তেতিয়া তুমি বিচাৰি পাই যাবা আচ্ছা এইটো সুধিছিলে
কিন্তু যদি প্ৰথম মেছেজ পঢ়িলা দেন কোৱেশ্চন পঢ়িলা আকৌ বিচাৰি যাবা টাইম ৱেষ্ট হ'ব সদায় কোৱেশ্চন মনত কৰি মানে কোৱেশ্চনটো ফাৰ্ষ্ট পঢ়ি ল'বা মই সদায় কৈ আছো তিনিটা সেশনত মই 3 দিন মান ক'লো আজিও মই কৈছো মনত ৰাখি ল'বা এইটো ঠিক আছে ফাইন okay so in case of delay in conducting the election of a new president for any reason যদি কিবা কাৰণত নতুন প্ৰেসিডেন্ট এজন ইলেক্ট কৰাৰ কাৰণে বা যেটো ইলেকশন হয় এটো যদি ডিলে হয় which will work as the president of India A chief justice of India B vice president C outgoing president continues to hold office and D prime minister কোন হ'ব পাৰে কোনোবাই কৈছে A CJI বোৰ্ডে কৈছে B ঠিক আছে ওকে কি হ'ব Trisha Dutta Roy left okay fine vice president ঠিক আছে কোন হ'ব পাৰে wow Pratik yes yes Shahjalal Pratik Sarfaraz আহিছে নেকি আচ্ছা then skip okay Judis one very nice আৰু কোনে দিছে আৰু কোনো দিয়া নাই কোনো C কোনে দিছে নেকি নাই দিয়া ওকে কি হ'ল মানে মই এটা কথা বুজি পোৱা নাই তোমালোক আছা 48 টা মান মানুহ দি আছা তোমালোক 20 টা 22 টা বাকি কিটা কি কৰি আছা মানে ফুই থাকা গৈ তোমালোকে যদি প্ৰবলেম হৈছে ঠিক আছে ফুই থাকা গৈ তোমালোকে ফিৰোজ ঠিক আছে সি কি হৈছে যে প্ৰেসিডেন্ট ইলেকশন নোহোৱালৈকে এৰিব নোৱাৰে দ্যাট মিন্স আউটগোইং প্ৰেসিডেন্ট কন্টিনিউজ টু হোল্ড অফিস ঠিক আছে সিজা যে কেনেকৈ আহিবা প্ৰাইম মিনিষ্টাৰ হ'ব নেকি সিধা তোমালোকে এটো এলিমিনেট কৰিব পাৰা বুজি পাইছা কথাটো প্ৰবলেম কোড লাগিব পাৰে জানা ইদাৰ ভাইস প্ৰেসিডেন্ট নহয় আউটগোইং প্ৰেসিডেন্ট এই দুটাৰ মাজত ইস্যু হ'ব পাৰে আৰু যদি এনেকুৱা ইস্যু আহে তোমালোকে যদি শিওৰ নহয় তেলে স্কিপ কৰি দিবা কিন্তু আউট অফ 150 যাতে তোমালোকে এটলিষ্ট আউট অফ 150 যাতে এটলিষ্ট তোমালোকে 135 যাতে ক্লাস অ্যাটেম্প কৰা যদি তোমালোকৰ একদম ভাল হৈছে আৰু মই বলে নাই পৰা একো নাই মিনিমাম ঠিক আছে মিনিমাম 120 টো কৰি থৈ আহিবা কিন্তু এনেকুৱাও নহয় বলে নাজানো এনে মাৰি থৈছো কেনেকুৱাও নহয় মোৰ কথা হৈ গল কি 25 টা কম্প্ৰিহেনশনৰ যাতে এটাও এৰি থৈ নাহা কোনো ঠিক আছে এটাও যাতে এৰি থৈ নাহা কাৰণ তোমাক যেটো খুদিবা হেটো তাতে থাকিব ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি তাতে থাকিব ওকে না ইয়াত আকৌ এটো বস্তু যাতে নছ ইয়াত নো ডাউট ইংলিশ মিডিয়াম ব্যাকগ্ৰাউণ্ডত থকাখিনি অকমান এডভান্টেজ লৈ যাব কিন্তু এনেকুৱা কোনো কথা নাই যে ইহঁতে কিবা মানে তেলুগৰ কাৰণে বহুত কিবা এডভান্টেজেস এটা পজিশনত হিয়ত বুজি যাব তোমালোক এনেকুৱা নহয় ইজি দিব ভাই তোমাৰ জাস্ট স্কিল টু টেস্ট কৰিব যে নরমাল ইংলিশ এটা পঢ়িব তুমি পাৰা নাই ঠিক আছে কাৰণ তুমি যেটা যাবা তুমি কালে গৈ পেলাই কাম কি কৰিব লাগিব ড্ৰাফটিং কৰিব লাগিব ঠিক আছে তুমি ড্ৰাফট বনাব লাগিব লেটাৰ লিখিব লাগিব হিচাপেটো কাম ন আৰু কি কাম আছে সেই কাৰণে কৈ আছো আরে মই কৈ আছো হেতু কথা কোৱা নাই আরে শুনি তো ল মই কৈছো 25 টা কোৱেশ্চনৰ মার্কস কিমান আছে 50 নম্বৰ ঠিক আছে আৰু কম্প্ৰিহেনশনৰ ওপৰত কিয় গুৰুত্ব দি আছো কাৰণ তোমাক গোটা 50 নম্বৰ দি দিব पूरा 50 নম্বৰ দিব 50 मार्क्स दे देगा भाई तुमको ठीक है यहाँ से अगर जाएगा तो कितना ही जा सकता है क्योंकि जो भी पूछा जाएगा वो कहाँ पे होगा उसी पैसेज में होगा रीडिंग कम्प्रिहेंशन হয় ইমান ইজি হয় তো এটো ইমান টেনশন লব লগা একো নাই আগো কৈছো পুৰা চিল হৈ এক্সামত যাবা ঠিক আছে টেনশন ললে যাবা কালি এটাই কৈছে স্যার মোৰ টোপনি নহয় আছে আরে ভাই টোপনি কি উখাৰি লবা তুমি বদলাই দিবা নেকি তুমি দুনিয়া টেনশন লইলে নাই না পুৰা চিল হৈ যাবা ঠিক আছে সো এটো মনত ৰাখিবা যেতিয়াই মই পার্সোনাল এক্সপেৰিয়েন্সও সদায় কৈ আছো যেতিয়াই মানে একদম চিন্তা লৈ পেলাই এক্সামত গৈছো না সেই কিবাৰে এক্সাম পাস কৰা নাই চিল হৈ যাওঁতে বহুত কিবা কি কৰি দিছো ঠিক আছে এলাক বৰ নাপাতো That's no synonym antonymৰ কাৰণে যেটো পাৰ্ট আছে ন গ্ৰামাৰৰ যোনটো পাৰ্ট আছে 10 নম্বৰ এক্সট্ৰা থাকিব মই কৈছো synonym antonymত নাযাবা অক্সফৰ্ডৰ পৰা লৈ আহিলো synonym antonym সবে কৰিব নোৱাৰে কেছটো বুজি পালা তেতিয়াতো yes তেতিয়া হিষ্ট্ৰী হ'ব মানে কোৱালিফাইড হেটো yes okay তেতিয়া হিষ্ট্ৰী হ'ব which of the following vetoes ঠিক আছে is not vested by the Indian president কোনটো দলৰ উল্লেখ কৰা ভেটো কাৰ হাতত নাই ইন্ডিয়ান প্ৰেসিডেন্টৰ হাতত নাই absolute qualified suspensive pocket veto কি হ'ব এতিয়া
কি হ'ব কেছ্ৰী বুজি পালা ন তেতিয়া হ'ব তেতিয়া ভিপি স্কিপ ঠিক আছে কোনোবাই কৈছে পকেট বেটো কোনোবাই কৈছে কোৱালিফাইড বেটো নো আইডিয়া সাসপেন্সিভ বেটো কোৱালিফাইড ঠিক আছে ডাইৰেক্ট এনসাৰটোৱে চাই লওঁ কি হয় বেটোখিনি বেটো পাৱাৰছখিনি অলপ চাই দেবা ঠিক আছে ওকে ছয় এটা দিয়া আছে কোনটো নাই ইণ্ডিয়ান প্ৰেসিডেন্টৰ হাতত দিস ইজ চাই লোৱা কোৱেশ্চনটো চাই লোৱা which of the following vetoes is not vested by the Indian president absolute আছে qualified কি নাই suspensive and pocket ঠিক আছে absolute veto ঠিক আছে absolute veto withholding the assent to the bill passed by the legislature যদি legislature কিবা এটা পাস কৰি দিয়ে বিল এখন যদি সাপোজ পাস কৰিছে আৰু যদি সাপোজ তোমাৰ প্ৰেসিডেন্টৰ assent লাগে withhold কৰি থৈ দিব পাৰে by using absolute veto ঠিক আছে qualified veto which can be overridden by the legislature with a higher majority okay suppose bole kora nai tasor ako higher majority legislature ani ako jodi pass kori die okay titia hole ki koribo pare that can be overridden by using qualified veto okay suspensive veto which can be overridden by the legislature with a simple veto ঠিক আছে and pocket veto taking no action on the bill passed by the legislature এরা বস্তু actually মই ডাইরেক্ট কৈ দিছো শুনা মানে বহুত ডিটেইলছত বুজাব লাগিব ইয়াতে বুজোৱাৰ কথা না জাস্ট খালি মই দি দিছো তোমালোকে যদি বিচাৰা ন যদি বিচাৰা ভেটো পাৱাৰছৰ ৰিলেটেড যিকোনো এটা ভিডিও ঠিক আছে যিকোনো এটা ভিডিও তোমালোকে চাই লবা এইটো সিধাকে কৈছো সাজেশন হয় মোৰ এটা আৰু যাক পঢ়াইছে তো পঢ়াইছে যিসকলে পঢ়া নাই ভালকে এবাৰ চাই লবা আদাৰৱাইজ লক্ষ্মীকান্তখন মেলি চাবা তাততো ভালকে আছে এইবিলাক কি পঢ়াই থাকিম এতিয়া আৰু ঠিক আছে সো কোনটো হয় মনত ৰাখিবা ইট ইজ কোৱালিফাইড ভেটো okay Indian history na pamgo ni baba which of the following articles gives power to the president to promulgate ordinance edu important hoy je president tor jeta ordinance promulgate kore ketia ordinance promulgate koribo pare ketia issue koribo pare promulgate ketia koribo pare under mane kunto article under article 110 111 117 123 ঠিক আছে definitely কি হয় 123 যদি পঢ়িতে গভর্নরে যদি খুদি দিয়ে গভর্নৰে অৰ্ডিনেন্স প্ৰমালগেট কেতিয়া কৰিব পাৰে তেতিয়া কি হ'ব জানানে কেতিয়া প্ৰমালগেট কৰিব পাৰে yes এইটো 123 আছে নহয় এ উল্টা আমি কি লিখি দিম 2 তো আগলে আনি 2 জায়গাত 1 নিম ঠিক আছে আৰু লাষ্টত 3 to 3 জায়গাতে থাকিব 123 ফৰ দা প্ৰেসিডেন্ট ঠিক আছে 3 to নিজৰ জায়গাত থাকিব এটোটা আমি সলনি কৰি দিম 213 ফৰ দা গভৰ্নৰ ক্লিয়াৰ ঠিক আছে খুদিব পাৰে বহুত মানে কমন কোৱেশ্চন হয় নেক্সট which of the following article gives power to the president to grant pardon মানে যদি পাৰ্ডন কৰিব লাগে ক্ষমা যদি মানে প্ৰেসিডেন্টে কৰিব লাগে কাৰবাক যিকোনো শাস্তিৰ পৰা ঠিক আছে তো কোনটো আৰ্টিকেলে পাৱাৰ দিয়ে to grant pardon to the president article 72 75 74 article 123 123 হয় নেকি বল ন 123 নহয় 72 75 74 হয় 75 হয় নেকি কি আছিল 75 কাউন্সিল অফ মিনিষ্টাৰ্স এলিমিনেট কনসেপ্ট আছে তোমালোকৰ লগত এলিমিনেট কৰা ইদাৰ 72 অৰ 74 কি হ'ব 74 টো কি হয় জানানে 74 75 কিহৰ লগত ৰিলেটেড 74 and 75 yes yes prime minister ঠিক আছে prime minister তো থাকিল কি 72 নসোৱাga কৈ দিব পাৰে না কি হ'ব পাৰ্ডনৰ যেটো পাৱাৰ ঠিক আছে হেতু কোনটো আৰ্টিকেলে দিছে আৰ্টিকেল 72 সো সাপোজ যদি সিধা না জানো সাবা অপশনটো কি আছে কাৰণ তুমি জানা 123 অৰ্ডিনেন্স 74 মই 75 মই কৰাইছো কাউন্সিল অফ মিনিষ্টাৰ্স 74 টো প্ৰাইম মিনিষ্টাৰ ঠিক আছে উছৰে বাজৰে আছে এনেকৈ কিবা এটা হ'ব থাকি গল কি যেটো অলপ ইউনিক হয় কি হয় that is article 72 ঠিক আছে সো এটো মনত ৰাখিবা 72 pardon বুলি লিখি ধৰিবা 72 pardon লিখি যাবা 72 pardoning power of the president 74 the president has a council of ministers headed by pm okay headed by pm okay 75 the council of ministers shall be collectively responsible to lok sabha so mainly ইয়াত এটো কোৱা হৈছে council actually 74 যোনটো আছে it is about council of ministers বাইরে লিখা আছে ইয়াত কি দেখিব হেড কোন হ'ব pm
আৰু 75 ত এটো লিখা আছে যে যিখন কাউন্সিল অফ মিনিষ্টাৰ্স থাকিব দে আৰ কালেক্টিভলি ৰেসপন্সিবল টু দা লোকসভা আৰু ষ্টেটমেন্টৰ আহিব পাৰে 75 ৰ দি দিলে যে দে আৰ কালেক্টিভলি ৰেসপন্সিবল ফৰ দা টু দা পাৰ্লিয়ামেন্ট বুলি দিব পাৰে পাৰ্লিয়ামেন্ট হ'ব নেকি নহয় কি হ'ব অনলি লোকসভা এটো মনত ৰাখিবা সো সৰু সৰু বস্তু তোমাক ডাইভাৰ্ট কৰি দিব তুমি গম নাপাবা যে কি চলি আছে ঠিক আছে বাপ ৰে এটো কমটি কোৱেশ্চন নি হু ইজ দা ফাদাৰ অফ ইণ্ডিয়ান কনস্টিটিউশন লৈছিলো কেলে মই এটো কোন হয় মহসি নাজানা নাকি হ্যাঁ নাজানা নাকি স্কিপ নো ফটোয়া আম্বেদকাৰ ঠিক আছে who drafted the Indian constitution Patel Nehru Ambedkar Rajendra Prasad who drafted about their photo question I will skip this okay but there it will okay important kita dhori asu ha moi okay important who designed the Indian flag first who first Indian flag design korisile koasun yes he was Pingali Venkaya ঠিক আছে Pingali Venkaya acha which article was removed from Kashmir status of Kashmir actually কোনটো হয় status of Kashmir question to ভুল কে আছে ঠিক আছে কি হয় ভাই আর্টিকেল 370 এর আর ফুটিবলা কথা আছে নি দেখিয়ে গলা what is the article 35A কি আছে right to equality হ'ব নেকি নহয় স্পেশাল প্রভিজন টু জম্মু এন্ড কাশ্মীর ঠিক আছে হ'ব পাৰে বাৰু ঠিক আছে DPSP and abolition of untouchability হ'ব নেকি এটো কিমান আছিল abolition of untouchability to কিমান আছিল abolition of untouchability to কিমান আর্টিকেল আছিল 17 ঠিক আছে right to equality কিমান আছিল right to equality প্যারাডাম আজি দেৰিকে আহিছে না 14 so either B হ'ব নহয় C হ'ব 35A আছে কি হ'ব বাৰু 35A কি হ'ব wait ha এটো মই ফটো উঠাইছিলো ঠিক আছে বুঝছা কথাটো ওকে DPSP নহয় ঠিক আছে সো 35A যোনটো আছে ন 35A যোনটো আছে তাৰ আন্ডাৰত যিখন জম্মু এন্ড কাশ্মীৰ আছে জম্মু এন্ড কাশ্মীৰ গভৰ্নমেন্টে কি কৰিব পাৰে তাৰে যোন পার্মানেন্ট রেজিডেন্ট হয় কোন পার্মানেন্ট রেজিডেন্ট হয় সেটো কি কৰিব পাৰে ষ্টেটৰ লেজিসলেচাৰে মানে তেতিয়াৰ আৰু ঠিক আছে ষ্টেট লেজিসলেচাৰে কি কৰিব পাৰে জম্মু কাশ্মীৰৰ পার্মানেন্ট ঠিক আছে পার্মানেন্ট রেজিডেন্ট কোন হয় সেটো ডিসাইড কৰিব পাৰে মানে মই আকৌ কৈছো কোনে খুদিব জম্মু কাশ্মীৰৰ কথা ষ্টেটত নুখুদে সিধা কথা ঠিক আছে আচ্ছা The Constituent Assembly framed the Constitution of India with 1. Option A. Direct guidance from the British Parliament. B. The help of United Nations. C. The drafting committee headed by B.R. Ambedkar. D. Recommendation from the French Constitution. কি হ'ব Constituent Assembly কেনেকে Constitution খন ফ্রেম কৰিছিল কৰিছিলে কি হ'ব বেলেগ কিবা মাইন্ডত আছে নেকি ডেফিনেটলি কি হ'ব ভাই ড্রাফটিং কমিটি আছিল that was headed by B.R. Ambedkar আচ্ছা which language was the Indian constitution written in English ঠিক আছে okay actually মানে এটো এটা কোৱেশ্চনটো বহুত হেয়া হৈ আছে ঠিক আছে সো ইংলিশ আৰু মানে হেয়া হয় তোমাৰ কি কয় ইয়া হিন্দীও হয় পাছত গৈ
ঠিক আছে চলো कोई बात नहीं what was the constitution day first called in India কি বুলি কোৱা হৈছিল constitution day first republic day independence day national law day founding day কি বুলি কোৱা হৈছিল কিমানৰ 2 পইণ্ট ধৰিছে কোৱাচোন রিপাবলিক ডে নাই ধৰা ঠিক আছে আরে এনসারটো দি লোৱা তাৰপিছত ফাউন্ডিং ডে ইন্ডিপেন্ডেন্স ডে রিপাবলিক ডে ঠিক আছে সবে কি দিছে এ দিছে ন হিন্দী অলপ লাহেকে আহিছিল বা আহিছিল রিপাবলিক ডে পুৰা খাই ল ব্লেক কফি হ্যাঁ শৰ্মিষ্ঠা সিধা কথা কচোন সিধা কোৱা এটা কথা তই চাই গৈছ ন শৰ্মিষ্ঠা আৰু পপি এই তুমি বাবুৰে তোমাক যদি কাইলেতো ক্লাছ আছে চাগে তুমি যোৱা মা কসম ঠিক আছে পপি খাও মা কসম ঠিক আছে সো ন্যাশনাল ল ডে কিয় জানা নাই আলটিমেটলি কি বনাইছিলে rules regulation law বনোৱা গৈছিল ন সো এইটো কি বুলি কোৱা গৈছিল ন্যাশনাল ল ডে নাইস সন্দীপন ছাৰে কৈছিল ভেৰি নাইস তেনেহলে proud of both of you ঠিক আছে আজিহে গপ পালো yes যোৱা বাবুৰে you can leave ৰাতিপুৱা ক্লাছ আছে তোমাৰ ঠিক আছে when was the Indian constitution started মানে লিখা কেতিয়াবা স্টার্ট কৰিছিল কৰিছে subconscious mind said option C very good চলো বাদ দিয়ে এইবিলাক ফটোৱা question what is article 448 provisions as to disqualification on the ground of defection principles of policy to be followed by the state ঠিক আছে স্টেটে কি কি পলিসি ফলো কৰিব লাগে সেইখিনি প্ৰিন্সিপলস তাতে আছে নে ডিফেকশন ৰিলেটেড প্ৰভিজনস আছে নে পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন হয়নি পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন কি আছিল আৰ্টিকেল কিমান আছিল কোৱাচোন পাৱাৰ অফ দা প্ৰেসিডেন্ট টু পাৰ্ডন কিমান আছিল আৰ্টিকেল কিমান আছিল কিমান আছিল হ'ব নেকি এটো হ'ব নেকি না হব saving of laws in force and their continuance কি হব ओके चलो दो आंसर दिया वेग क्वेश्चन दा लो आइছো খালি হা মই এটো 72 আছিলে নে 71 আছিলে কিমান আছিলে 72 ওকে saving of laws in force and their continuance বাদ দিয়া এটো না লাগে 144 কি হয় আর্টিকেল 144 president rules in states abolition of untouchability ঠিক আছে special provisions for the enforcement of certain laws and power to issue and make laws কি হবো Article 144 Article 144 কি হয় nonsense কোৱা নাজানা যদি স্কিপ বুলি কোৱা কোৱা স্কিপ কৈছা না সি কি মানে কৈছা অনুপম ঋতুপৰ্ণা প্ৰাচুৰ্য ওকে ৰাজকুণ্ডল স্কিপ অপচন সি হিয়া সৃষ্টি ঠিক আছে তে চাই ল মই কৈ আছো হা জাস্ট খালি তো অপচন কি হ'ব সি বাট কি কোৱা গৈছে শুনা চাই ল শুনি ল তোমালোক কিটাই মানে বেসিক্যালি ইন্ডিয়ান কনস্টিটিউশন advises the civil and judicial authorities যিমান civil আৰু judicial authorities আছে basically to act in aid to the supreme court যাতে তেওঁলোকে কাম কৰে মানে আলটিমেটলি তেওঁলোকে যিমানখিনি কাম কৰে civil বা judicial authorities law enforcement of certain law enforcement ৰ ক্ষেত্ৰত in advice or in aid to the supreme court যাতে কৰে হেতু provisions 144 ত আছে ঠিক আছে not important বাদ দিয়া
এইটো আৰু তোমালোকে নাজানা নেকি জানা তাৰ 21 কি হয় এইটো নাজানা নেকি জানা ওকে ওকে constitutional and non-constitutional bodies এই যে মই যে কৈছিলো লাষ্টত আছিল বুলি question 1 which article of the constitution prescribes the duties of the comptroller and auditor general of India CAG কোনটো আৰ্টিকেলত লিখা আছে আৰ্টিকেল 146 147 148 and 149 CAG CAG কোনটো হয় মানে বেসিক্যালি মানে শুনা ডিউটিজৰ কথা কোনটোত লিখা আছে ডিউটিজ yes okay okay ঠিক আছে সি কৈছে ন বহুতে 148 কৈছে anyone with D অৰ্পিতা ঠিক আছে সুধিছো হেৰে মই শুদ্ধ বুলি কোৱা নাই ইয়াশ্ৰী মহৰ্ষি গীতাশ্ৰী 148 প্ৰেম পেৰনাময় 148 আতৱাৰ দীক্ষিতা কাকলি পপি 148 হ্যাঁ ठीक है 148 क्वेश्चन और डी अच्छा ये कौन सी बात होगी और गीताश्री 149 हो गल भाई जेटा मैं কৈ দিলো এনিওয়ান উইথ অপশন ডি ঠিক আছে পুরা ডি হৈ গল ন সো সোয়ারা কথা কারেক্ট অপশন কি হয় ডি এ ঠিক আছে বুঝি পাইছা কথাটো 149 ত কি আছে বেসিক্যালি তোমার যিখিনি ডিউটিস আছে সিএজি সেইখিনি কথা আছে বাট এজ এ হোল তোমার মানে এজ এ হোল সিএজি রিলেটেড যদি আর্টিকেলৰ কথা কবলে যাও তেতিয়া হলে ইট ইউ নো ভেরি মানে আর্টিকেল 148 ৰ পৰা 151 লৈকে এই যিমান কি আৰ্টিকেল আছে 48 49 50 51 এইটা সিএজি বা কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ লগত ৰিলেটেড হয় সো সেই কাৰণে 46 47 কি হৈ যাব কাট খাই যাব হল either কি হ'ব 48 or 49 হ'ব but in case of duties যদি খুদাই তেতিয়া হলে কি হ'ব 149 clear everyone clear ডিউটিস বুলি কোটা মনত পড় ঠিক আছে এইটোই এই যে মনত পড়ল ন তো যে সাপোজ 148 দি দিলি এটা যদি গৈ পেলালে খসাকে বলে এক্সামত আইছে তো ওএমআর যদি বুলাই দিও শেষ আর যদি ওএমআর মার্ক কৰি দিলি শেষ বল আৰু হেতু ঠিক আছে এক নম্বৰ গুছি গল ওকে আদারওয়াইজ যদি কোশ্চেন পেপারত কৰা যায় তেতিয়া হলে কি লাভ আছে ওকে ফাইন ন ঠিক আছে 148 বুলি দিছিল মোৰ মনত পৰিলে 149 ডিউটিস কোশ্চেনটো এই কাৰণে 2-3 বাৰ মান পঢ়িব লাগে সি যেটো চাই আনসাৰটো গল হেতু এটো কথা এই এবোৰ যে কৰাই আছে ভাবা না এটা কথা কি এনেকুৱা কথা নেকি যে জি কৰাই আছে হেতু গুটেখিনি এজ ইট ইজ কোশ্চেন আহিব নাহে আমাৰ যে অবজেক্টিভ কি হয় মই তোমাক কৈ আছো আৰু মই এটো ক'ব না একদম সঁচা কথা কিছুমান তোমালোকে দেখিছা ন মোস্ট কমন 100 MCQs of for this exam for this upcoming exam that upcoming exam দিয়ে ন ফালতু হয় মানে মই কৈছো শুনা এটা মেইন অবজেক্টিভ হয় যাতে কোশ্চেন এটা এটেম্প কৰোতে তোমালোকৰ ভয়টো যাতে ভাঙে তোমালোকে যাতে এলিমিনেট কৰিব শিকা এলিমিনেট কৰি যাতে কোশ্চেন এটা এনসার দিব শিকা থার্ড কথা হৈ গল কি যেতিয়া প্র্যাকটিস যিমান কৰিবা তুমি মই জানো তোমালোকে টেস্ট আপলোড হৈ থকাৰ পাছতো বহুতে টেস্ট দিয়া নাই যেতিয়া তোমালোকে নিদিয়া যেতিয়া এনেকে কৰিটো দিবা ন এটলিষ্ট ঠিক আছে আৰু তোমালোকে এটা ৰিভিজনো হৈ গল গুটেকিটা পাৰ্টত যিখিনি বস্তু পাহৰিছিলা এবাৰ মনতো থাকি গল ঠিক আছে তো এটলিষ্ট তোমালোক মানে মেন্টালি প্ৰিপেয়াৰ কৰাবৰ কাৰণে এটো বস্তু কৰি থকা হৈছে যাতে টাচ কৰাব পাৰে যাতে ওকে এইখিনি পাৰ্টত অমুকখিনি বস্তু আছিলে সেইখিনি বস্তু পঢ়িবলে কিমান সময় লাগিলতেন এটলিষ্ট টাচ কৰি আহিছো ন সো হেতু ইম্পৰ্টেন্ট আৰু এটা বস্তু তোমালোকক কৰোৱা গৈছে তোমালোকে যাতে কোশ্চেনটো যেতিয়া দেখা ভালকে যাতে সোৱাৰ অভ্যাসটো মানে ইয়াতে বনাই লোৱা মানে কি কৰিছে হুইচ আৰ্টিকেল অফ দা কনস্টিটিউশন তোমালোকে ডাইৰেক্ট কি চালা শুনা প্ৰবলেম কি জানা তোমালোকে ডাইৰেক্ট সিএজি টো চাই দিলা আচ্ছা সিএজি আৰ্টিকেল মানে 148 কাৰণ 148 ৰ পৰা পোষ্টৰ কথা 148 ত আছে কিন্তু কি কৰিছে ডিউটিস তোমালোকে ডিউটিস না চালাই তো এক্সামত 100% হ'ব যদি সাৱধান নহও ঠিক আছে গতিকে সেইটো কথা মনত ৰাখিবা মানে আৰু মই নকওঁ যে মই যি কৰাইছো এইবোৰ আহিবা আহি যাব পাৰে নাহিব পাৰে একো ডাঙৰ কথা নহয় ভগৱান থৰি হয় মই যে সব আহি যাব যি পঢ়াম বোলে নে মোৰ এক্সামিনেশন বোৰ্ডৰ লগত কিবা বোলে চিনাকি আছে বোলে হেনকাটো নহয় না ঠিক আছে ওকে question 2 in which year was accounting separated from auditing এই সো একাউন্ট অডিটিং এর কোশ্চেন না হে তথাপি মই এনে দি দিছো কোন বছর একাউন্টিং এর পৰা অডিটিং ঠিক আছে মানে from auditing and controller and auditor general's tasks only remain confined to additional auditing the government accounts ঠিক আছে না হে সিধা কথা এই পার্টটো ফাইনান্সৰ যোনটো পার্ট আছে এটো একদম ফাইনান্সৰ পার্টটো না হে স্কিপ ইট ঠিক আছে আজিলে কত অহা নাই ইন ইন্ডিয়া the controller and auditor general
মানে sorry comptroller general of accounts presents a detailed analytical review of the union government accounts to the finance ministry every কিমান বছৰ 6 months এবছৰ 3 months month ঠিক আছে নাহে আকৌ কৈছো নাহে মই জাস্ট খালি লৈ দিছিলো ঠিক আছে নালাগে এটো আহিব পাৰে what is the period of appointment of CAG of India 6 years or karne up to 65 years of age C to dice 6 years or 65 years of age whichever is earlier suppose kunuba 58 years of CAG hoise ঠিক আছে তো এইটো হিসাবত কি হ'ব 64 এজত কি হ'ব suppose ৰিটায়াৰ হৈ যাব পাৰে যদি 6 বছৰ অলৰেডি হৈ গৈছে যদি বলে নহয় বলে suppose 62 years of CAG হৈছে বাট যেহেতু suppose 65 হৈ গল তাৰ কি হৈ যাব পাৰে ৰিটায়াৰমেন্ট হৈ যাব সেইটো ইয়াত কোৱা গৈছে যে অপচন সিট হেতু বুজোৱা গৈছে whichever is earlier আৰু ডি টু দিছে up to 64 years of age এটা মোক কোৱা কোনটো শুদ্ধ হয় মানে কি হল বাকি কিটা অপচন দিয়া ন অকল কেইটা দিছে চাও এক মিনিট 1 2 3 4 5 6 7 8 9 10 11 12 13 ঠিক আছে স্কিপ অপশন সি ঠিক আছে ওকে সো অপশন সি সদায় মনত ৰাখিবা মানে বহুত চান্স এনেকুৱা তোমালোকৰ যদি কনসেপচুৱেল ক্লিয়াৰিটি থাকে বঢ়িয়া কথা ভাল কথা ঠিক আছে কিন্তু কেতিয়াবা এনেকুৱা হয় ন তোমালোকে ম্যাক্সিমাম ক্ষেত্ৰত যদি এপয়েন্টমেন্টত চোৱা যিকোনো এটা পোষ্টৰ যদি এনেকে দিয়ে ন suppose 5 years or 65 years of age whichever is earlier maximum chances থাকে হেতুই অপশন ঠিক আছে মানে তোমাক বুজাই দিছে যে ভাই এটুই হয় ওকে so 6 years or 65 years of age whichever is earlier তেও কি হৈ যাব CAG ৰ মানে টোটাল পিৰিয়ড থাকিব যদি বলে 64 এজত হৈছে এবছৰ পাব যদি বলে 60 হৈছে 65 লৈকে 5 বছৰ পাব 59 হৈছে 6 বছৰ পাব 6 বছৰ ইফালে হ'ব সিফালে হ'ব পঢ়িলো বি এবাৰ কেকৰ কাৰণে কি কোৱালিফিকেশন ঠিক আছে আরে পঢ়িলো বি The office of the CAG of India was created through an act of the parliament by the constitution through the cabinet resolution or none of the above কেনেকে বনোৱা গৈছিলে কেকৰ পোষ্ট অকমান মাথা লগোৱাচোন অকমান মাথা লগোৱা ভাবাচোন অকণ মাথা লগাওতে ক'ত মেনশন আছে CAG ৰ কথা অকমান মাথা লগোৱাচোন কি হ'ব পাৰে চাবই নালাগে অপচন মই একো নকওঁ খালি তোমালোকে যি কোৱা মই নাম ল'ম নেকি যোনকেইটা ৰিপ্লাই কৰা নাই ল'ব লাগিব নেকি ডি কোনে দিছে এঞ্জেল ফাংচন চকুত বঢ়িয়াকে পৰে যিটো মানে বেলেগ দিয়ে আচ্ছা ঠিক আছে বা অপচনটো এনসাৰটো চাই লওঁ বাৰু তাৰপিছত মই আহিছো বি কি হ'ব বাৰু বি কোৱাচোন চোৱা এটা কথা কনষ্টিটিউচনেল যিমান পোষ্ট আছে ঠিক আছে দ্যাট মিন্স সাপোজ যদি আজি তোমাক কৈছে এক মিনিট ওকে তোমাক কিহৰ কথা সুধিছে ইফালটো হৈছে তো এক মিনিট ৰবা ওকে তোমাক কি কৰিছে যে CAG মানে অফিস মানে পোষ্টটো কেনেকৈ ক্ৰিয়েট কৰা গৈছে তোমালোকে এটা কথা মন কৰিবা CAG কিহত মেনশন আছে কনষ্টিটিউচনত মেনশন আছে কিমান আৰ্টিকেলৰ পৰা কিমান আৰ্টিকেললৈকে মেনশন আছিলে জলদি লিখি কোৱাচোন কিমান আৰ্টিকেলৰ পৰা কিমান আৰ্টিকেললৈকে মেনশন আছিলে CAG ৰ পোষ্ট কিমানৰ পৰা বা কিমান কোনটো আৰ্টিকেলৰ এক্স্যাক্টলি পোষ্ট ক্ৰিয়েচনৰ কথাটো কোৱা গৈছে জলদি কোৱা 148 to 151 লৈকে আছে CAG এফেয়াৰ্স খিনি ঠিক আছে 148 ত প্ৰপাৰলি লিখা আছে তো যদি কনষ্টিটিউচনত মেনশন আছে কিবা এটা পোষ্ট বা কোনোবা এখন বডিৰ ঠিক আছে তেতিয়াহলে এখন কি হ'ব কনষ্টিটিউচন বডি হ'ব ঠিক আছে বা কনষ্টিটিউচনেল পোষ্ট হ'ব সো বাই দা কনষ্টিটিউচন ঠিক আছে ইয়াত এক্ট অফ পাৰ্লিয়ামেন্ট নহয় ক্যাবিনেট ডিসিশনৰ কাৰণে নহয় হ'ব পাৰে নেকি ডেফিনেটলি নহয় নান অফ দা এবাভ তো হোৱাৰ কোনো কথাই নাই সো কি হ'ব বাই দা কনষ্টিটিউচন বিকজ কনষ্টিটিউচনত ডাইৰেক্টলি মেনশনড আছে ঠিক আছে কোৱেশ্চন 6
2 পইণ্ট ধৰিছে নেকি এবাৰ ক'বা হা ইন ইণ্ডিয়া হু এমং দ্য ফলোইং ইজ নট is also known as the guardian of the public purse guardian of the public purse বুলি কাক কোৱা হয় CAG prime minister CJI ministry of law and justice সিধা কথা কৈছো শুনা ministry of law and justice হ'ব নেকি নহয় CJI ৰ লগত কিবা মতলব আছে নেকি chief justice of india ঠিক আছে public purse ঠিক আছে মানে accounts ৰ লগত কিবা ৰিলেটেড হয় নেকি ডেফিনেটলি নহয় প্ৰাইম মিনিষ্টাৰ হয় নেকি নহয় তো কি হ'ব কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল আৰু পঢ়ি কি আছো CAG তো এইটো চিধা চিধি কথা বহুত ইজি হয় সো হি ইজ অলসো নন এজ দ্য গাৰ্জিয়ান অফ দ্য পাব্লিক পাৰ্স ঠিক আছে মই সুধি আছো টোপনি ধৰিছে নেকি কিমান সময় হ'ল জানো ৰেকৰ্ড কৰা কিমান সময় হ'ল 1.5 ঘণ্টা মাত্ৰ আকৌ কৈ আছো আমনি লাগিছে যে গুচি যাওঁ মই মানে একো মতলব নাই ঠিক আছে ভাগৰ চাগৰ লাগিব পাৰে ন ধৰিছে ত্ৰিখা যোৱা তুমি যদি ধৰিছে দীক্ষিতা ধৰিছে যদি যোৱা বেক পেইনটো শুইছা ঠিক আছে সাৰ্ভিসটা তহঁতৰ ওপৰত কথা মই একো নকওঁ তোমালোকৰ ওপৰত কথা নাই ধৰা ন নাই আজি যোনকেইটা জইন কৰিছা ধৰিছে নাই সিদিনা 2টা বজালৈকে পঢ়াইছো একো ডাঙৰ কথা নহয় নাই ধৰা ঠিক আছে গ্যাপ লাগিব নেকি মাজত ব্ৰেক লাগিব নেকি 2-3 মিনিটৰ কৈ দিয়া মুখ চুখ ধুই আহিব লাগিব নেকি one more coffee mug is ready to go মুখ কোনে খুৱাব ভাই মই ক'ৰ পৰা পাম পাছি নালাগে no break okay হেৰি আছে নাই শিল্পাহত আছা ন ৰাজকুণ্ডল লাগিব নেকি ব্ৰেক আসিফা ब्रेक লাগিব নেকি कभी पूछा है कि हमको भी चाहिए हाँ आपको ब्रेक चाहिए क्या हाँ सुधिब तो लागे न चलो कोई बात नहीं ठीक है the next question is पानी खाइम এই কৈছো আৰু এইটো বস্তু ৰাজচিতে নিজে বনাই লৈছে ৰাজকুণ্ডলটো গম পোৱা ন কি লাগে এইটো টাইমত চাহ লাগে ন তুমি ভালকে গম পোৱা মোক ওকে okay the CAG can resign any time from his office by addressing the resignation letter to whom ঠিক আছে yes Samin the president prime minister parliament or the chief justice কি হল okay Ankita you can leave tomorrow office আছে kindly yes president ঠিক আছে CA কৈছে CAG যেটা রেজিগনেশন লেটার দিব কাক এড্রেস কৰি দিব president prime minister parliament নে CJI সিধা অপশন কি আছে কোন CJI হ'ব নেকি ভাই CJI হ'ব নেকি নহয় পাৰ্লিয়ামেন্ট ঠিক আছে বাৰু কেনেকৈ হ'ব পাৰে নেকি কি হ'ব অপশন A সোয়া although he is the nominal head but he is the boss ঠিক আছে এটো কথা মন ৰাখিবা যদিও নমিনেল হেড হয় এৰি যোৱাৰ সময়ত বা এপইন্ট কৰাৰ সময়ত বৰা মন ৰাখিবা ম্যাক্সিমাম কেছত এপইন্টমেন্ট দিয়াৰ সময়ত আৰু এৰি যাওঁতে ৰেজিগনেশন দিয়াৰ সময়ত এজনেই মানুহক বিচাৰে although he is not the real boss ঠিক আছে he is the president এটো মনত ৰাখিবা ওকে yes কনফিউজন লাগিব না ভাই এক্সামত যদি খুলি দিয়ে কেনে গম পাবা আচ্ছা which one of the following duties is not performed by CAG CAG তলত উল্লেখ কৰা কোনটো ডিউটি CAG পারফর্ম নকৰে number 1 to audit and report all the expenditure from the consolidated fund of India বহুত কিটা ফান্ড আছে না কন্টিজেন্সি আছে কনসলিডেটেড আছে second to audit and report তেওঁৰ কাম কি হয় ভাই controller and auditor general no audit কৰিব লাগে audit and report on all expenditure from the contingency funds and public accounts okay third to audit and report on all trading manufacturing profit and loss account to control the receipt and issue of public money and to ensure that the public revenue is lodged in their exchequer ঠিক আছে কোনটো হ'ব কোনটো মানে কৈছে which is not বুলি লিখিছে হা কোনটো হ'ব very nice oh hi এতিয়া মই ক'ব নোৱাৰা হলো ৰেকৰ্ডিংত আছে ন কম বাৰু লাষ্ট না আমাৰ সেইটো ঠিক আছে
এই কি লিখিছে CAG স্কেমত নোসোমায় যেতিয়া ট্ৰেডিং দেখিলে ন সি সেইটো কথা কৈছে হয়নে ঠিক আছে নকওঁ বাৰু এতিয়া মই ৰ'বা হা মই অকণমান এটা বস্তু ভেৰিফাই কৰি লৈ আছো হা মোৰ অকণমান সন্দেহ আছে মানে এইটো বস্তু অলপ 1 মিনিট সময় দি দিয়া মোক অকণমান মোৰ মানে এয়া আছে কনফিউজন আছে বস্তুটোক লৈ যিটো আছে ভাই মইতো ভগৱান নহয় ন যে চব মোৰ মনত থাকিব ঠিক আছে ফাৰ্ষ্টটো হয় এইটোতো হয়ে ঠিক আছে কণ্টিজেঞ্চি হয় ঠিক আছে issue of receipt to control the receipt and issue of public money ঠিক আছে এক মিনিট হা নাই ঠিক আছে এইটো হয় ঠিক আছে C2 হয় নোহোৱাটো কোনটো হয় অপশ্যন ডি হা অপশ্যন ডি এটা কাম কৰিবা CAG ফাংচনছ বুলি মাৰিবা চব ভাই এটা কথা শুনা মানে এনেকুৱাটো নহয় যে মই চব জানো ঠিক আছে ইণ্ডিয়ান পলিটি মই নুচোৱে নৰ্মেলি যোনে জানা যে লাইক মই কিহৰ ফেকাল্টি হয় APSC GS 5ৰ ফেকাল্টি হয় ঠিক আছে নিজেও গম পোৱা ন ডাউট সেইটো বেলেগ কথা যে পঢ়ি থৈছো ইণ্টাৰভিউ এপ্ৰিয়াৰ কৰোঁতে মোক সেইটো পজিশ্যনলৈকে মই মানে এইখিনি কৰি গৈছো কিন্তু চবটো মনত নাথাকে ন আজিৰ পৰা 1.5 বছৰ আগত কিছুমান বস্তু পঢ়িছিলো সেইকাৰণে মই ৰখি গলো মানে এনচাৰটো চাই চ' ইয়াতে এইটো হ'ব হা টু কণ্ট্ৰল দ্য ৰিচিট এণ্ড ইছ্যু অফ পাব্লিক মানি এণ্ড টু এনচিয়ৰ ডেট দ্য পাব্লিক ৰেভিনিউ ইজ লডজ ইন দেয়াৰ এক্সচেকাৰ ঠিক আছে কাৰণ দিয়া আছে ইয়াতে যে হি অৰ চি অডিটছ দ্য একাউণ্টছ অফ এনি আদাৰ বডি ঠিক আছে ইয়াত একচুৱেলি মই সেইকাৰণে ভাবিছো ইয়াত বস্তুটো আধৰুৱা হৈছে টু অডিট এণ্ড ৰিপৰ্ট অন অল ট্ৰেডিং বুলি দিছে ন মানে যিকোনো অথৰিটি মানে পোৱা গৈছে ইয়াতে ঠিক আছে when requested by the president or governor একচুৱেলি ইয়াত কুৱেশ্যনটো কমপ্লিটকে নাছিলে সেইকাৰণে মোৰ অলপ কনফিউজন হ'ল আৰু এইটো বস্তু মই মানে একচেপ্ট কৰিছো yes এঞ্জেল ইউ কেন ঠিক আছে not Assam history exactly ঠিক আছে চ' ডেফিনেটলি ন মইতো এনেকুৱা নহয় না যে গোটেইখিনি বস্তু মোৰ একদম মাইণ্ডত সোমাই আছে কাৰণ ময়ো পঢ়িব লাগিব ন মই পঢ়োৱাৰ আগতে বহুত হৈ গ'ল ঠিক আছে এইটো চাই লওঁ which one of the following statement with regard to the Comptroller and Auditor General of India is not correct first he is appointed by the President of India চিধা কথা এইটো ভুল হয় নেকি এইটো শুদ্ধ হয় ন ঠিক আছে ইয়াত নহ'ব he can be removed from the office in the same way as the judge of the Supreme Court of India সেইটো কি হয় শুদ্ধ হয় গতিকে এটা এডিশনাল পইণ্ট পালো নাই ঠিক আছে এনসাৰটো মই তোমাক কৈ দিছো শুনা চোৱা অপশ্যন সি কি দিয়া আছে চাই লোৱা মই বুজাই আছো হা কোৱেশ্চন এটাৰ পৰা কেনেকৈ এডিশনাল ইনফৰমেশ্যন উলিয়াব পাৰি the CAG is eligible for further office under the government of India after he has ceased to hold his office পাৰিব নেকি CAG is not eligible for further office under the government of India government of India under কোনো অফিচ কি কৰিব নোৱাৰে CAG এবাৰ যেতিয়া মানে after he has ceased to hold his office তেওঁ কি কৰিব নোৱাৰে কোনো অফিচ হোল্ড কৰিব নোৱাৰে ঠিক আছে after removal নোৱাৰে and the salary of the CAG is charged upon the consolidated fund of India that means CAG related আমি তিনটা important point পালো প্ৰেসিডেন্টে এপইন্ট কৰে ঠিক আছে তেওঁ কেনেকৈ ৰিমুভ কৰিব পৰা যায় in the same way ঠিক আছে in the same way as the judge of the Supreme Court of India Supreme Courtৰ জাজক যেনেকৈ ৰিমুভ কৰিব পাৰে ঠিক একে ধৰণে CAG কো ৰিমুভ কৰিব পাৰি আৰু তেওঁৰ স্যালাৰিটো কোড চাৰ্জ হয় কনসলিডেটেড ফান্ড অফ ইণ্ডিয়া চাৰ্জ হয় সো 3 নম্বৰটো নহয় তেওঁ আফটাৰ ৰিমুভেল আফটাৰ তেওঁ যেতিয়া মানে ৰিজাইন কৰিব তেওঁৰ যেতিয়া টেনিয়ৰ শেষ হ'ব আকৌ কি কৰিব নোৱাৰে কোনো অফিচ তেওঁ হোল্ড কৰিব নোৱাৰে ঠিক আছে বেছি দীঘল কৰি লাভ নাই বাদ দিয়া ইয়াৰ এইটো আকৌ same question দিয়া আছে question কি দিয়া আছে statement the CAG can be removed only in accordance with the procedure mentioned in the constitution বলে constitutionত mention আছে কি procedure তেওঁক remove কৰিব পৰা যায় second is the CAG is not eligible for further office definitely পাৰে নেকি not eligible for further office
পঢ়ি লবি সেইটোৱে কম মই কেনেকে ৰিমুভ কৰে চাবি কেনেকে পাছ কৰিব ৰিজলিউচন কেনেকে মানে গৈ পেলাই ৰিমুভ কৰিব এটা লং প্ৰচিডিউৰ আছে তো কোনটো হ'ব অপশ্যন চি বোথ 1 and 2 ইয়াত দিয়া আছে ন সেকেন্ডটো পাই গলো ন সেকেন্ডটো আমি পাই গলো দা CAG ইজ নট এলিজিবল ফৰ ফাৰ্দাৰ অফিচ ৰাইট ফাৰ্ষ্টটো কি হয় চোৱা যেহেতু CAG পোষ্টৰ কথা ক'ত মেনশ্যন আছে কনষ্টিটিউশ্যনত মেনশ্যন আছে সো কনষ্টিটিউশ্যনত ইটস এণ্ড এভৰি প্ৰভিজনছ এণ্ড প্ৰচিডিউৰ মেনশ্যন আছে সেইকাৰণে কোৱা গৈছে ইভেন ৰিমুভেল প্ৰচেছটো কেনেকৈ হ'ব সেইটো তাত মেনশ্যন আছে প্ৰচিডিউৰটো সো ডেফিনেটলি কি হ'ব দুইটা অপশ্যন নে কাৰেক্ট হ'ব ইজ ইট ক্লিয়াৰ টু এভৰিৱান কি কোৱা গৈছে মই স্কিপ মাৰিব বিচাৰিও মই ৰখি গলো বাৰু কিন্তু ফাৰ্ষ্টকে মই দেখাই পেলাই কৰাই দিলো ঠিক আছে সেইটো কথা মোক কোৱা জলদি কোৱা আৰে সবকে সুধি আছো 41 টা মানুহ লাষ্টত বাচি আছে গৈ ঠিক আছে ৰক্সিত ডায়লগটো কি আছিলে the last person standing কি আছিলে আৰু পাবজি খেলিছিলা নেকি কোনোবাই the last man বুলি নক the last person standing will clear the exam পাবজি খেলিছিলা নাই লাষ্টত যে চিকেন ডিনাৰটো পায় ন সেইটো বস্তু যোনে খেলিছা সি বুজি পাব এক মিনিট অংকুৰে এতিয়াও খেলাই নেকি নেখেলিবা তাৰ লগত থাকিলে বেয়া হৈ যাব সি চাকৰি কৰা মানুহ তোমালোকক চাকৰি লাগে গম পাইছা নাই সি অলৰেডি চাকৰি কৰি আছে তাৰ সংগত নাযাবা বেয়া হৈ যাবা আৰু মই কৈছো বুলি কৈ দিবা এইটো কথা ভাল লাগিছে মোৰ গোটেইকেইটা মানুহক দেখি তোমালোকৰ এটলিষ্ট এক্সামৰ আগত হ'লেও সময় এটা পাইছা প্ৰাচুৰ্য ঠিক আছে এনিৱেজ গোটেইকেইটা এটা ব্ৰিগেডৰ মানুহ ন তোমালোক ওকে ভাবা এই জাষ্ট অকমান জাষ্ট 10 সেকেন্ড দিয়া বাকীখিনি ভাবি লোৱা এটা বস্তু এই ফটো আমি কৰি কৰি সি চাকৰিটো মানে তেনেকে ই চিৰিয়াছ কেতিয়া হৈ গ'ল গমেই নাপালে এনেকুৱা বহুত মানুহ থাকে আই এম টকিং এবাউট ওৱান অফ মাই কাজিন ব্ৰাদাৰ ঠিক আছে চিৰিয়াছ নহয় শৰ্মিষ্ঠা তোৰ নিচিনা হয় একদম চিৰিয়াছ নহয় ই কেনেকে পঢ়ি মেলি লৈ ল'লে মই নিজে পাত্তা নাপালো ঠিক আছে বাকী যিকেইটা আছে সিহঁতে বাৰু যোৱা বছৰ এক্সাম নিদিলে বাৰু এইবাৰ গোটেইকেইটা চিৰিয়াছ হৈছে তাৰ সংগ নপৰিবা বৰবাদ হৈ যাবা ঠিক আছে আছে নেকি বহুত ধুনীয়া ঠিক আছে ঠিক আছে ন সেইটোৱে কথা এনিৱেজ লেটছ মুভ অন টু দা নেক্সট কুৱেশ্যন অ'কে কাষতে বহি আছে নি তোমালোকৰ মেছেজ কৰিছে মোক কি কৈ আছা বুলি মোৰ কথা এনিৱেজ which of the following statements relating to the Comptroller and Auditor General of India is or are correct ঠিক আছে statement 1 the CAG can attend the sitting of the committees on public accounts or related যিটো কমিটি বহে ঠিক আছে he or she can attend the sitting ঠিক আছে the CAG can attend the sitting of Lok Sabha and Rajya Sabha the jurisdiction of CAG is co-extensive with the powers of the Union Court তো কোনটো হয় hope I will be like your cousin next batch of মুকো এক্সাম্পল দিব একদম নিলজ্জ মানুহ তই গম পাইছ বুজিছ ন তই কথাটো নিলজ্জ হয় তই শৰ্মিষ্ঠা ঠিক আছে কোনটো হ'ব সো প্ৰাচী দীক্ষিতা প্ৰতীক ইয়াশ্ৰীয়ে কৈছে এভেন জ্যোতিষমান যে অপশ্যন এ হয় ঠিক আছে কাৰণ কাৰেক্ট কোনটো সুধিছে ঠিক আছে সো CAG can attend the sitting of the committee on public accounts বুলি কৈছে ৰক্সিত ওকে স্কিপ ঠিক আছে আৰু বাকীখিনি লিখা ভাই নোৱাৰা যদি কয় স্যাৰ মই নাজানো এইটো বস্তু স্কিপ ঠিক আছে স্কিপ ওকে নাইস sometimes you should skip নহলে কি হ'ব জানা এইটো ইম্পৰ্টেণ্ট হয় কিয় কোৱাচোন তোমালোকে যদি স্কিপ নামাৰা ন তোমালোকৰ এটা অভ্যাস বহুত বেয়া অভ্যাস আছে মানে এনেকুৱা মনটোৱে লগাই থাকিব এইটো দি দিওঁ নেকি 1 নম্বৰ আহি যাব গ'লেতো সাপোজ 0.5 হে যাব বা 0.25 হে যাব এই স্বভাৱটো যাতে নাথাকে দেই এক্সামত এই মনো গৈ আছে দি দিওঁ নেকি এইটো যাতে নাথাকে মই জানো হাতখন ধৰি ৰখা টান সেইটো একদম মনত ৰাখিবা সেইটো যদি গলা ন ফচিলা আৰু কিছুমানে কেলকুলেশ্যন লগায় 5টা মাৰি দিওঁ যদি সাপোজ 2টা অশুদ্ধ হৈ গ'ল ন পাই যাম 3টা মাইনাছ হলেওতো মই পজিটিভতে থাকিম ন মই জানো এইটো বস্তু নকৰিবা কৰিবা কেতিয়া জানা ঠিক আছে কৰিবা ওকে কেতিয়া
কেতিয়া মই কৈ আছো শুনা যেতিয়া সাপোজ তুমি জানা যে অলমোস্ট তুমি ভাল এটা মাৰ্ক মানে পাবা এইখন পেপাৰত ঠিক আছে তুমি অলমোস্ট গোটেইখিনি কৰিছা মানে তুমি যিমান কৰিছা তাৰে 90% চান্স আছে যে তোমাৰ সেইখিনি শুদ্ধ হ'ব বিচাৰিছা যদি ভাই মই জানো যেন লাগিছে তো মই কৰি দিব বিচাৰো 3-4টা মানে 3-4টা এনসাৰ মই এটেন্ড কৰো বা 5টা তেতিয়া কৰিব পাৰা কিন্তু তুমি যদি এনেকুৱা হৈ আছে যে মোৰ ঠিক নাই কি হয় কি নাই শুদ্ধ হয় নে ভুল হয় তেতিয়া কিন্তু নকৰিবা ভাল কথা শৰ্মিষ্ঠা ঠিক আছে ওকে সো এনসাৰটো কি হ'ব এবাৰ চাই লওঁ ঠিক আছে অনলি ওৱান ভেৰি নাইস এভৰিৱান যিমানখিনি মানুহে অপশ্যন এ কৈছিলে দ্য CAG কেন এটেণ্ড দ্য চিটিং অফ দ্য কমিটি অন পাব্লিক একাউণ্টছ মানে তেওঁৰ কাম এইটো হয় ঠিক আছে নহ'লে তোমাৰ CAG কেন এটেণ্ড চিটিং অফ দ্য লোকসভা এণ্ড ৰাজ্যসভা দৰকাৰ আছে নেকি নাই বুজি পাইছা নাই কথাটো ওকে তেওঁৰ ফাংচনছটো বেলেগ হয় ন তেওঁৰ যোনটো ফাংচনছ হয় সেইটো কমপ্লিট বেলেগ হয় বাদ দিয়া এইটো আৰু ইমান পঢ়ি থাকিব মন নাই আৰু নে এইটো কৰাই দিওঁ লাগে নে এনে স্কিপ কৰিম কোৱা অলমোষ্ট কৰাইছে ফাৰ্ষ্টটো পঢ়িয়ে চোৱা না ডাইৰেক্ট কৈ দিয়া স্কিপ কৰিব লাগে স্কিপ কৰিম কোৱা কাৰেক্ট বুলি কৈছে চোৱা এটা CAG মই এনে কৈ দিছো জাষ্ট খালি মেনশ্যন কৰি গৈছো for a period of 6 years from the date he assumed the office he shall vacate or he or she shall vacate on attaining the age of 65 if earlier than expiry of 6 years definitely the power of CAG are derived from the constitution of India at least to তোমালোকৰ মনত ৰখি গৈছে না about CAG the CAG is a multi member body বুলি দিছে appointed by the president of India in consultation with the PM and council of ministers the CAG may be removed by the president only on an address from the both the houses of the parliament on the grounds of proved misbehavior and incapacity ঠিক আছে কোনটো শুদ্ধ বুলি কৈছে মাল্টিপল অপশনস দিয়া আছে 1 2 4 ঠিক আছে 1 2 3 3 4 1 and 2 তো অপশন 1 2 and 4 কাৰণ 3 নম্বৰটোত কি দিয়া আছে দেখুতেই গম পাইছিলো বাকি একোই নাই CAG যে মাল্টি মেম্বাৰ বডি বুলি কৈছে মাল্টি মেম্বাৰ বডি নেকি বহুত কিজন মেম্বাৰ আছে নেকি ঠিক আছে তো 3 টো কি হ'ব নহব যদি ইনকাৰেক্ট বুলি দিলে তেতিয়াহলে 3 অনলি হোল্ডেন বুজিছা কথাটো 1 to 4 হ'ব বাদ দিয়া আচ্ছা এইটো ইম্পৰ্টেন্ট হয় the CAG controller and auditor general submits audit reports on which of the following ঠিক আছে কোনটোৰ ওপৰত অডিট ৰিপৰ্ট পাবলিশ কৰে appropriation account finance account and public undertaking কোনটো হয় appropriation account finance account or and public undertaking কোনটো হয় सरफराज D skip D here sit দুবাৰ দিছা নেকি না অথনিৰ হয় এইটো ওকে ঠিক আছে তোমাক দেখাই দিব বিচাৰিছো কি হয় so appropriation account finance account and public undertaking so option D ঠিক আছে এই তিনিটাৰ ওপৰতে কি কৰিব পাৰে CAG মানে CAG কি কৰিব পাৰে নহয় কি কৰে ৰিপৰ্ট সাবমিট কৰে appropriation account finance account and public undertaking AFP মনত ৰাখিবা ঠিক আছে বাট দিয়া CAG বহুত হৈ গল এইটো দেখিয়ে গলা the finance commission is constituted after every 3 years 2 years 5 years 4 years কি হয় 5 years ঠিক আছে ফাইনেন্স কমিশন কেই বছৰ মূৰে মূৰে কৰা যায় আচ্ছা কারেন্টলি কোনখন ফাইনেন্স কমিশন চলি আছে কারেন্ট ফাইনেন্স কমিশন কোনখন চলি আছে 15 রিসেন্টলি কোনখন কনস্টিটিউট কৰা হৈছে বুলি যদি খুৰে কি হ'ব 31/12/2023 কোনখন ফাইনেন্স কমিশন কনস্টিটিউট বনোৱা গৈছিল 16 ফাইনেন্স কমিশন ঠিক আছে অরবিন্দ পানাগারিয়া ইজ দ্য চেয়ারম্যান ঠিক আছে অরবিন্দ পানাগারিয়া is the chairman কেতিয়া বনোৱা গৈছে 16 খন 31st December 2023
ঠিক আছে ক্লিয়াৰ ওকে under which of the following articles is the formation of finance commission laid down কোনটো হয় ফৰ্মেশন ফাইনেন্স কমিশনৰ কোনটো আৰ্টিকেলত লিখা আছে 280 269 268 260 দুবাৰ আহিলে 268 268 এৰ তেনেহলে বাদে দিয়া আৰু কি হ'ব ভাই চিধা চিধি কথা একদম ইজি হয় ভাই নাজানা নেই তোমালোকে ভাবি লোৱা ভেরি ইজি 280 ঠিক আছে অপশন এ গ্রান্টস ইন এইট মানে এই যে গ্রান্ট যে দিয়েছে ঠিক আছে স্টেট অফ গ্রান্ট দিয়ে ঠিক আছে grant in aid are provided for in the constitution of India under article কোনটো হয় 274 275 275 296 75 85 275 282 কোনটো হয় grants in aid দুটা আৰ্টিকেলত লিখা আছে জলদি কোৱা 275 274 275 মানে 274 and 275 275 and 296 275 and 285 275 and 282 কোনটো হয় skip D C 275 এটা নহয় ন D লিজা A no idea skip you should skip ঠিক আছে আর D কোনে দিছে বিশ্বজিৎ শর্মিষ্ঠা এটা চাবা হা D আহি যাব অপশন চাবা দেই চাবা আহি যাব হা D so কি হল option D is the correct answer it is 275 and 282 মনত ৰাখিবা হা 275 and 282 যাৰ আন্ডাৰত গ্ৰান্ট ইন এইড দিয়া যায় ঠিক আছে আচ্ছা ফাইনান্স আর ডিস্ট্রিবিউটেড বিটুইন সেন্টার এন্ড স্টেট ঠিক আছে ফাইনান্স আর ডিস্ট্রিবিউটেড বিটুইন সেন্টার এন্ড স্টেট কাৰ ৰিকমেন্ডেশনত দিয়া যায় on the recommendation of which of the following planning commission public accounts committee finance commission national development council কি হ'ব ভাই সিধা যদি কথা কি হ'ব क्या होगा তো সিধা কথা ফাইনান্সৰ কাম কাৰ হয় ফাইনান্স কমিশন ঠিক আছে it is the correct answer finance commission which one of the following institutions will lay down the basic principles for the distribution of the net proceeds of the taxes between union and states কি হ'ব NDC planning commission finance commission union ministry of finance কি হ'ব জানা আৰু কি হ'ব definitely finance commission মানে at least to question to চাই গম পাইছা যে tax যোনখিনি থাকে সেইখিনিৰ ডিভিজন ইউনিয়ন এণ্ড ষ্টেটছৰ মাজত কোনে কৰে লাইক সেইখিনি মানে তোমাৰ কি কয় বেসিক প্রিন্সিপলস খিনি লে ডাউন কোনে কৰিছে ডিস্ট্রিবিউশনৰ কাৰণে ফাইনান্স কমিশন ওকে the provisions regarding the division of taxes between the union and states okay can be suspended during financial emergency মানে কৈছে ট্যাক্স ডিভাইড কৰা হয় ইউনিয়ন এণ্ড ষ্টেটৰ মাজত কেতিয়া সাসপেন্ড হয় কৰিছে during financial emergency during national emergency during cannot be suspended in cannot be suspended under any circumstances মই ফাম্বল কৰা আৰম্ভ কৰিছো সৰি 7টা বজাৰ পৰা ক্লাস কৰিছো 8টা পৰা can be suspended only with the consent of a majority of the state legislatures কোনটো হ'ব এই বুলি কৈছে ভাবিবলা কোৱা কেতিয়া সাসপেন্ড হ'ব পাৰে চাই লোৱা অপশন ডি এসি প্ৰিপাৰেচন সেল প্ৰিপাৰেচন কৰিছা নে কোচিং লৈছিলা ক'বাত এই প্ৰাচীহঁতকো সুধি আছো দীক্ষিতা প্ৰাচী হিয়াশ্ৰী ডি বি ডি ডি তো ভাই বাকিখিনি লিখা না যদি নাজানা কয় যে স্যার স্কিপ মই নোৱাৰো এইটো বস্তু প্ৰাচুৰ্য এ ঠিক আছে ফ্ৰী বেটছৰ ষ্টুডেন্ট আছিলা নেকি তুমি হয় নেকি ও মনত পৰিছে দিয়া ওকে দীক্ষিতা মনত পৰিছে তোমালোককতো কৰোৱা হৈছিলে গোটেই বস্তুবোৰ ঠিক আছে সো চাই লোৱা কি হয় ঠিক আছে বাদ দিয়া হ্যাঁ क्या किया जाए इसको কি কৰা যায় এইটো মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী মোৰটো কেছ নাই মইতো ৰাতিডাল পঢ়াই দিম টোপনি ইনো নাই মোৰ
আৰে মই সুধিছো কি কৰা যায় shall I continue উইটাক টোপনি ধৰিছে স্যাৰ কালি কন্টিনিউ টিল সানৰাইজ তাত এসাবি নেট নাই ন চবৰে পলিটি বৰ লাগি গ'ল নেকি আজিলে হ'ব চোৱা মেজৰিটি উইন ঠিক আছে মই আকৌ সবকে সুধি আছো ৰাজকুণ্ডলতো দিয়া দেই এই তোমালোকৰ ব্ৰিগেডটো সুধিছো এক্সস্টেড শুই থাক যা Can I leave as I have office in the morning? ক'ত চাকৰি কৰি আছা এইটো পঢ়না তোমাৰ মনত আছে কালি স্যাৰ tomorrow পলিটি ৱেটেজ থাকিব পলিটি কুৱেশ্যন আহে ফাং ফুং ন গোস্বামী কালি ঠিক আছে ফৰেনাৰ্ছ ট্ৰিবিউনেল মংগলদৈ কাম আছে জানো অকে অৰ্পিতা ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ কাম চলি আছে নে ঋতুপৰ্ণা আছে চাগে আছে তোমালোকৰ ইফালে আছে হিষ্ট্ৰী মডাৰ্ণ পাৰ্টটো বেছি ইম্পৰ্টেণ্ট ইয়েছ মডাৰ্ণ পাৰ্টটো বেছি মডাৰ্ণে ইম্পৰ্টেণ্ট ভাই এনচিয়েণ্ট আৰু মিডিয়েবল জাষ্ট পঢ়োৱা যায় ক্ৰনলজিটো মেইনটেইন কৰিবৰ কাৰণে আদাৰৱাইজ ইম্পৰ্টেণ্ট নহয় হয় নেকি চ' মোক এটা কথা কোৱা এই সেয়া কৰিছে মোক ভালকে কোৱা লাষ্ট সুধি আছো মই এবাৰ চাম ঠিক আছে সেকেন্ড ক্লাছটো কাইলে 5:45 পৰা মই ইউটিউবত এয়া কৰাম ষ্ট্ৰীম কৰাম 5:45 Yes, evening. Okay. মোক এটা কথা কোৱা সবকে সুধিছো ডাইৰেক্ট কৰা এটা কথা কোৱা যে কন্টিনিউ কৰক বা নালাগে এনেকে লিখি দিয়া ডাইৰেক্ট অপেৰণা মই কৈছে টুমৰো ঠিক আছে পিংকি নালাগে 3টা 4টা 5টা 6টা মা কসম মোৰ ৰেষ্টৰ কোনো কথা নাই ভাই ৰক্সিতা তুমি কফিয়ে খাইছিলা নে ৰক্সিত বেলেগ কিবা খাইছিলা কাইলৈ ন ঠিক আছে মই সুধিব বিচাৰিছো ঠিক আছে কফিয়ে খাইছিলা নে বেলেগ কিবা খালা তুমি বেলেগ কিবা খাই দিয়া নাইতো ঠিকে আছে কেফেইন বেছি হলে ভাল নে সুধিছো আৰু বেলেগ কিবা খাই দিয়া নাইতো